মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ কাৰণে বিশেষ এটা বিশেষ ভিডিঅ' বুলি এইকাৰণেই কৈছোঁ যে তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছুমান কমন প্ৰশ্ন বিচাৰি আছিলা সাধাৰণ গণিতৰ। আজি তোমালোকৰ কাৰণে এতিয়া প্ৰথম 4টা চেপ্টাৰ মই লৈছোঁ আৰু তাৰ পৰা তোমালোকৰ এই 45টা প্ৰশ্ন প্ৰিপেয়াৰ কৰিছোঁ। আৰু লেসন গীতা তোমালোকে গম পাইছা, যেটো আমি R1 বুলি কৈছো আৰু R2 এইবিলাক পুনৰ আলোচনা আৰু কিতাপত থকাখিনি প্ৰশ্নটো অলৰেডি আছে, আমি সেইখিনি তোমালোকক কৰাই নিদো। তাৰোপৰি তোমালোকক কি প্ৰশ্ন তোমালোকক পৰীক্ষাৰ কাৰণে সম্ভাৱ্য দিব লাগিব সেইটো তোমালোকৰ কাৰণে চিন্তা কৰি সেইখিনি তোমালোকৰ কাৰণে বিশেষভাৱে প্ৰস্তুত কৰিছো। ঠিক আছে, এতিয়া পাঠগীতা তোমালোকে গম পালা, পুনৰ আলোচনা, বাস্তৱ সংখ্যা, বহুপদ, দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ আৰু দ্বিঘাত সমীকৰণ। তোমালোকৰ আৰু ভিডিঅ' কিন্তু আহি আছে কিন্তু দেই, তোমালোকে পেন পেন্সিল লৈ প্ৰশ্নখিনি একদম সম্পূৰ্ণভাৱে লিখি পেলাও। আৰু যেহেতু তোমালোকক মই প্ৰতিটো প্ৰশ্ন কৰাই দিছো যে কেনেকৈ কৰিলে তুমি প্ৰশ্নটো উত্তৰ পাবলৈ সক্ষম হ'বা। ছাত্ৰ-ছাত্ৰীসকল যিসকলে তোমাৰ এই মোৰ ভিডিঅ'খিনি তোমালোকে চাই আছা আৰু চাই পেলাই তোমালোকৰ যদি কিবা উপকৃত হৈছো বুলি ভাবিছা তেনেহ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা। আৰু ভিডিঅ' তোমালোকৰ কেনেকৈ আহি আছে কিন্তু দেই, আৰু নেক্সট চেপ্টাৰ গীটাৰ ভিডিঅ' মানে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, ছাজেষ্টেড কুৱেশ্যন তোমালোকৰ কাৰণে বিশেষভাৱে প্ৰস্তুত কৰিছোঁ। এতিয়া আজিয়ে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগৰ বন্ধু বান্ধৱৰ লগত অলপ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও প্ৰশ্নখিনি পায় বা তেওঁলোকৰ কিছু উপকৃত হয়। ছাত্ৰ-ছাত্ৰীসকল এতিয়া পলম নকৰোঁ, আমি এতিয়া পেন পেন্সিল লৈ লাগি যাওঁ, তোমালোকো লাগি যোৱা আৰু তাৰ পৰা পঢ়ি পেলাই তোমালোক উপকৃত হোৱা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এতিয়া কমন যিটো MCQ বুলি তোমালোকক কৈছিলোঁ ক্লাছ 10ৰ, আজি প্ৰথম 45টা তোমালোকৰ কাৰণে ভিডিঅ' হিচাপে প্ৰস্তুত কৰিছোঁ আৰু বাকীখিনিও তোমালোকে এতিয়া ইতিমধ্যে পাবা। গতিকে প্ৰশ্নখিনি চাবাচোন। গতিকে এই প্ৰশ্নখিনিয়ে তোমালোকৰ পৰীক্ষাত হয়তো কোনোবা প্ৰশ্ন ইয়াৰ ৰিপিট হ'ব পাৰে, নাইবা এইবোৰ প্ৰশ্নৰ লগত মিল থকা প্ৰশ্ন পৰীক্ষাত কাটিব পাৰে। ঠিক আছে, আমি কেইবাখনো ডিষ্ট্ৰিক্টৰ লগত এইটো প্ৰশ্নখিনি মানে মিলাই লৈ পেলাই তোমালোকৰ কাৰণে বিশেষভাৱে প্ৰস্তুত কৰিছোঁ। ঠিক আছে, এতিয়া চোৱা ইয়াতে যে 3 দিছে, এই বৰ্গমূলৰ চিনটোৰ বৰ্গমূল চিন বুলি ক'ব নোৱাৰি, আচলতে ঘনমূল, এই মূল চিনটো, এইটো মূল চিন বুলি কয়। মূল চিনটোৰ একদম এই চুকটোত যে 3 এটা দেখিছা, তাৰমানে আমি 125টো 3টা সমান সমান সংখ্যাৰ পূৰণফল হিচাপে দেখুওৱা কথাটো কৈছে। 125টো আমি 3টা সমান সমান একে সংখ্যা পূৰণ কৰাটো বুজাইছে। ঠিক তেনেকৈ 343টো ঠিক তেনেকৈ একে সংখ্যা পূৰণ কৰা বুজাইছে। 729টো ঠিক তেনেকৈ একে সংখ্যা 3টা পূৰণ কৰা বুজাইছে। আৰু সেই 3টা একে সংখ্যাৰ পৰা এটা সংখ্যা যদি আমি লিখোঁ সেইটোকে বুলি কয় ঘনমূল। ঠিকে আছে, এতিয়া তোমালোকে চোৱা প্ৰথম যিটো প্ৰশ্ন তোমালোকক দিছে, এতিয়া প্ৰশ্নটো তোমালোকে মন কৰিবা। ইয়াতে দিছে 125। এতিয়া তুমি 125 বুলি ক'লে, মই বাৰু 125 বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ, ইয়াতে 3টোতো থাকিবই চুকত, 3 থাকিব। 125 বুলি ক'লে আমি সাধাৰণতে 5 পূৰণ 5 পূৰণ 5 এনেকৈ বুজোঁ। ইয়াতেতো 3 ঘনমূল হ'ব 5। এতিয়া এই 3টাৰ পৰা যদি তুমি এটা লিখা তেতিয়া সেইটো আমি কি বুলি ক'ম যে 125ৰ ঘনমূল। 125টো আমি মৌলিক সংখ্যালৈ মানে লৈ যাব লাগে, বা মৌলিক নহ'লে অন্য সংখ্যালৈও নিব পাৰি। কিন্তু চোৱা এইটোতো অন্য সংখ্যালৈ নিব নোৱাৰি, 5ৰ বাদেতো বেলেগ সংখ্যা নহ'বই আৰু, কাৰণ 5 3টা পূৰণ কৰিলে আমি 125 পাম। গতিকে 3টা হ'ব লাগিব, কাৰণ এই 3টোৱে এইটো ইণ্ডিকেট কৰিছে। ঠিক আছে, এতিয়া 3টা 5ৰ পৰা যদি এটা 5 লিখা সেইটো তোমাৰ কি হ'ব 125ৰ ঘনমূল। ঠিক তেনেকৈ 343 আছে, 343টো তুমি তেনেকৈ পাবা যে 7 পূৰণ 7 পূৰণ 7। ঠিক আছে, 3টা 7, আৰু 3টা 7ৰ পৰা যদি এটা 7 লিখোঁ এইটো আমি পাম। আকৌ তেনেকৈ ঘনমূল 729, ইয়াৰ পৰা তুমি তেনেকৈ আকৌ 9 কেইটা পাবা। এতিয়া অৱশ্যে 9 কেইটা তোমাৰ মৌলিক সংখ্যা নহয়, এতিয়া মৌলিক সংখ্যা নহ'লেও 3টা যৌগিক সংখ্যা পূৰণ কৰি সমান সমান হ'ব লাগে, মানে 3টা পালোঁতো, গতিকে আমি কিমান পালোঁ 9, 3টাৰ পৰা এটা 9 লিখিম, যিহেতু আমি ঘনমূল লৈছোঁ। এতিয়া এইটোৰ পৰা পালোঁ 5, ছেকেণ্ডটোৰ পৰা পালোঁ 7, তাৰ পিছতো পালোঁ 9, গতিকে 5 7 12, 12 9 কিমান হ'ব 21। ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ আনচাৰটো কোনটো হ'ব, এইটো হ'ব। গতিকে 21ত আমি শুদ্ধ চিন মাৰিলোঁ। ঠিকে আছে, এতিয়া তেনেহ'লে তোমালোকৰ আন এটা প্ৰশ্ন তোমালোকে গম পাইছা
যে আমি কোনটো 2 নম্বৰটো প্ৰশ্ন লৈছোঁ আৰু 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ এতিয়া ঠিক তেনেকৈ আমি অকণমান সলভ কৰি দিছোঁ যাতে তোমালোকে প্ৰশ্নটো পৰীক্ষাত কৰিব পাৰা। এতিয়া চোৱা ইয়াতে তোমালোকৰ লিখি থোৱা আছে 7 টু দি পাৱাৰ m ঘনমূল, আকৌ তেনেকৈ 7 টু দি পাৱাৰ m চতুৰ্থ মূল, হয়নে না? চতুৰ্থ মূল আৰু 7 ষষ্ঠ মূল ল'ব লাগে, মানে ৰুট চিনটোৰ ৰেডিকেল চাইনটোৰ মানে মূল চিনটোৰ ভিতৰত 3 লিখা মানে তোমালোকে ইয়াৰ কেনেকৈ বুজিব লাগিব, এইটো এইকণত থকা মানেতো 1/3 বুলিও বুজিব পাৰি, যেনেকৈ এইটো 1/3 বুলিও মই বুজাব পাৰিলে এটা বুজোৱা বিকল্প পদ্ধতি ঢেৰ আছে। ইয়াতে যিহেতু আমি কোনো এটা নিৰ্দিষ্ট সংখ্যা নাই, আমি 7ৰ পাৱাৰটো m বুলি কৈছে, m মানে কোনো সংখ্যা কি আমি নাজানো, সেইকাৰণে 125ৰ লগত এইটো তুমি মিলাবলৈ নাযাবা। এইটো পুৰা সম্পূৰ্ণ এটা সংখ্যা দিছে, ইয়াতে সংখ্যাটো কিন্তু m মানটো অজ্ঞাত। ঠিক আছে, এতিয়া তুমি এইটো চোৱা 3 লিখা আছে ৰুটৰ ভিতৰত আৰু 7 টু দি পাৱাৰ m আছে, আকৌ তেনেকৈ এইটো 4 আছে, 7 টু দি পাৱাৰ m আৰু 6 এনেকৈ তোমালোকৰ দিয়া আছে। ঠিক আছে, এইটো তুমি লিখিব লাগিব 7 টু দি পাৱাৰ m, ভিতৰতো প্ৰথমতে লিখি ল'বা, আৰু এই যিটো মূল চিন আছে মূল চিনৰ ভিতৰত এইটো 3 নহয় জানো, সেই 3টো যে তোমাক দিয়া আছে তুমি বুজিব লাগিব এইটো 1/3, এইটো পাৱাৰ হিচাপে ঘাত হিচাপে লিখা আকৌ দেই। আকৌ 7 টু দি পাৱাৰ m আছে, এইটো ইয়াৰ ভিতৰত এইটো কি সোমাই আছে 4, গতিকে তুমি এইটো 1/4, আকৌ এইটো 7 লিখিবা, আৰু ইয়াৰ ওপৰত কি হ'ব এইটো ৰুট বুলি কোৱাটো ভুল হ'ব, মই আগতেই কৈছোঁ যে মূল চিনটোৰ ভিতৰত 6 আছে, এইটো 1/6 লিখিব লাগিব। এতিয়া কি হ'ল চোৱা, এই m লগত m তলত 1 এটা আছে আকৌ দেই, m লগত 1 পূৰণ হ'লে কিমান হ'ব m/3, আকৌ m লগত 1 পূৰণ হ'লে m/4, আকৌ 7, ইয়াতে 1 এটা আছে, 1ৰ লগত 1/6 পূৰণ কৰিলে 1/6। ঠিকে আছে, এতিয়া তোমালোকে সংখ্যাকেইটা গম পালা। এতিয়া যিহেতু এইটো পূৰণ চিন আছে আৰু এইটো তোমালোকৰ 7 আছে, দুইটা ছেম বেজ, একে ভূমি, এতিয়া একে ভূমি থাকিলে ঘাতবিলাক আমি কি কৰিব লাগে যোগ কৰিব লাগে, আমি যোগ কৰিছোঁ। আকৌ তেনেকৈ এইফালৰ 1/6 হ'ল, দুইফালে একে ভূমি থাকিলে আকৌ কেঞ্চেলো কৰিব পাৰি। এতিয়া 3 আৰু 4ৰ লসাগু ল'লে আমাৰ কিমান হ'ব 12, 3য়ে 12 ঘন কৰিবা 4 বাৰ যাব, এইটো হ'ব 4m, আকৌ 4য়ে 12 ঘন কৰিবা 3 বাৰ যাব, সেই 3টো আকৌ m লগত পূৰণ কৰিবা, এইটো হ'ব 3m। ঠিক আছে, আৰু এইফালে পাবা 1/6। ছাত্ৰ-ছাত্ৰীসকল অকণমান কৰিব লগা হৈছে আৰু, এতিয়া 6 গুণে 6, 6 দুগুণ 12, এনেকৈ তলে তলে কাটিবও পাৰি যদি মাজত সমান চিন থাকে। ঠিক আছে, এতিয়া আমি 4m 3m কিমান হ'ব 7m, আৰু তলত থাকিব 2, আৰু এইফালে থাকিব 1/1, জাষ্ট 1 বুলি লিখিলেও হ'ব। এতিয়া বজ্ৰগুণত মাৰিলে কিমান হ'ব 7m লগত 1 পূৰণ কৰিলে 7m, আৰু 2 লগত 1 পূৰণ কৰিলে 2, আৰু m মান হ'ব 2/7। ছাত্ৰ-ছাত্ৰীসকল এতিয়া এনচাৰ আমি কিমান পালোঁ 2/7। তেনেহ'লে আমি আনচাৰটো শুদ্ধ ৰূপটো হ'ব এইটো। ঠিক আছে, গতিকে কিছু আমি কৰিব লগা হ'ব পাৰে প্ৰশ্ন লৈ লৈ দেই। এতিয়া আমি আহিলোঁ 3 নম্বৰটোলৈ, আৰু 3 নম্বৰ প্ৰশ্ন এতিয়া তোমালোকে চোৱা, 3 নম্বৰ প্ৰশ্নত দিয়া আছে যে -1ৰ ওপৰত কি আছে n আছে, আৰু মান 1 বুলি কৈছে, যে মাইনাছৰ ওপৰত n আছেতো, তাৰপিছত মানটো 1, কিন্তু এই বেক চাইডে মানে যদি যিটো কণ্ডিশ্যন দিয়া আছে যে n অযুগ্ম সংখ্যা কোনবিলাক 1, 3, 5, ঠিক আছে, এইবোৰ অযুগ্ম সংখ্যা, আমি এইবোৰ তেনেকৈ বহুত আছে 7, 9, তুমি বেছি নালাগে, তুমি আটাইতকৈ সৰু সংখ্যা 1, 3 এইবিলাক লৈ পেলাই কামটো কৰিলেই তোমাৰ কামটো হৈ যাব। এতিয়া তুমি প্ৰথমতে চোৱাচোন, -1ৰ ওপৰত n আছে, আৰু এইপিনে উত্তৰটো 1 দিছে, কৈছে যে nৰ ঠাইত অযুগ্ম সংখ্যা এটা পাতি চোৱা। মই যেনিবা 1কে পাতিলোঁ, -1ৰ ওপৰত যদি মই 1 পাতোঁ, এইপিনে 1 হ'ব, ঘাত 1 থাকিলে আমি 1 ঘাতটো যুগ্ম নে অযুগ্ম, গতিকে অযুগ্ম যেতিয়া ঘাত থাকে এই সংখ্যাটোৰ চিনটো সলনি নহয়, -1 থাকিব। এতিয়া চোৱা, -1ৰ সমান কি পালোঁ 1 পালোঁ, এইটোতো সঁচা নিমিছে, এইটো নিশ্চয় ফলছ হ'ব। ঠিক তেনেকৈ তুমি যদি আকৌ বোলে নহয় -1ৰ ওপৰত আমি এবাৰ যেনিবা আমি কি দি চাওঁ, -1ৰ ওপৰত আমি 3 এটা দি চাওঁ, তাৰপিছত 1 ওলাই নে নাই, -1 তিনিটা পূৰণ কৰিলে আমি কি পাম -1ই পাম, কাৰণ মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, বা এনেকৈও আমি কৰিব পাৰোঁ, যেতিয়া ঘাতটো অযুগ্ম থাকে, অযুগ্ম ঘাত থাকিলে চিন সলনি নহয়, -1ই থাকে। আকৌ কি ওলালে -1ই ওলালে, কিন্তু ওলাব লাগিছিলে কি +1, তাৰমানে এইপিনে যদি 1 থাকে এইপিনেও 1 ওলাব লাগিব। ঠিক আছে, এইটো তেনেহ'লে প্ৰথমটো তোমালোকৰ কি হ'ল ফলছ, মানে এইটো ভুল কথা এটা লিখিছে। নেক্সট তুমি চোৱা, -1ৰ ওপৰত তোমাক কি দিছে
n দিছে এবাৰ কৈছে -1 ওলাব লাগিব উত্তৰটো কিন্তু যেতিয়া যুগ্ম মানে তুমি ভাবি লোৱা 2 এটা ইয়াতে পাতিছো -1ৰ ওপৰত 2 পাতিলো 2 পতাৰ লগে লগে এইপিনে -1 আগৰ পৰা আছে এইপিনে -1ক স্কুৱেৰ কৰিলে কি পাম আমি যুগ্ম সংখ্যা থাকিলে এই চিনটো কি হৈ যায় প্লাস হৈ যায় গতিকে এটো কি হ'ব চিনটো প্লাস হল আমি প্লাস চিনটো নিলিখিলেও হ'ব আৰু 1 দুটা পূৰণ কৰিলে কিমান হ'ব 1 এইপিনে আমি কি পালো +1 এইফালে পালো -1 তাৰ মানে এইফালে যিটো ওলাইছে এইফালে যিটো আগৰ পৰা দি আছে দুইটা সমান নহয় যেতিয়া তোমাৰ সমান নহয় বুলি আমি কথাটো কনফাৰ্ম হলো তেনেহলে দেখা পাইছো আমি এটা সংখ্যাৰ কাৰণে টেষ্ট কৰিলে আমি গম পাই যাওঁ একচুয়ালি মানে কি এটো ৰং এটো এটা ভুল পালো এটা প্ৰথমটো ৰং মানে অশুদ্ধ পিছৰটো অশুদ্ধ গতিকে আমি ক'ব পাৰো যে আমাৰ যিটো আনসাৰ ডিত আছে 1 আৰু 2 অশুদ্ধ গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো পাবৰ কাৰণে 3 নম্বৰ ডিত যাব লাগিব ঠিক আছে এতিয়া তেনেহলে তোমালোকৰ আকৌ বেলেগ এটা প্ৰশ্ন আমি লবলৈ আগবাঢ়ো প্ৰশ্নটো এতিয়া আমি আগবঢ়াই দিছো তোমালোকক চোৱা 4 নম্বৰত আছে এই 4 নম্বৰ প্ৰশ্নটো ঠিক আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ লগত ঠিক সেম কাইন্ড মানে একে ধৰণৰে হয় ইয়াতে তোমালোকক এতিয়া দিছে চোৱা কিউব ৰুট অফ 125 ঠিক আছে তাৰপিছত পূৰণ চিন আছে আগতে যেনিবা তোমালোকৰ যোগ চিন আছিলে সেই কথাটো মন কৰিবা কি চিন তোমাক দিছে আৰু এটো হৰণ চিন দিয়া আছে কিউব ৰুট অফ 8 এতিয়া এটো 125 আছে 125 টো ঘনমূল 3 আছে নহয় গতিকে 5 তিনটা পূৰণ কৰিলে 125 হয় আমি তাৰ পৰা অকল 5 এটা লিখিম 64 টো বৰ্গমূল চোৱা ইয়াত ভিতৰত একো নাই একো নথকা মানে আমি বুজিব লাগিব যে এটো বৰ্গমূলৰ চিন এটো বৰ্গমূলৰ চিন এটো ঘনমূলৰ চিন ঠিক আছে ঘনমূলত 3 টো লিখি দিয়ে বৰ্গমূলত যেনিবা ইয়াত কোনো সংখ্যা নিলিখে এইকাৰণে আমি 2 এটা আছে বুলি ভাবিব পাৰো কিন্তু 2 টো নিলিখে 2 টো নিলিখা মানে হেতু 2 আছে বুলি ভাবি লোৱা হয় আৰু 64 টো দুটা সমান সংখ্যাৰ পূৰণফল 8 পূৰণ 8 গতিকে এটা 8 আমি লিখিম ঠিক আছে আকৌ 8 টো তেনেকে তিনটা সমান সংখ্যাৰ পূৰণফল 2 পূৰণ 2 পূৰণ 2 হলে 8 হয় 2 2 4 4 2 8 এই তিনিটা 2 পা যদি আমি এটা 2 লিখো হেতুকে কয় ঘনমূল এটা চোৱা 8 5 গুণ কিমান হ'ব 40 এইপিনে 2 থাকিলে 2 এ 40 ঘন কৰিলে 2 আধা কিমান হ'ব 20 হ'ব ছাত্ৰ ছাত্ৰীসকল এতিয়া আনসাৰ তেনেহলে আমি 20 পাম হ'বনে বাৰু ভালকে তোমালোকে এবাৰ চাই লবা আনসাৰটো আমি ইয়াতে কৰি আছো ন গতিকে 125 পৰা আমি কি পালো 5 পালো 64 পৰা কি পালো 8 পালো 8 আন গুণ 64 তাৰপিছত হৰণ চিন আছে হৰণ চিন আমি দিছো তাৰপিছত 8ৰ ঘনমূল 2 হ'ল 8 5 গুণ 40 পালো আৰু 40ক যেতিয়া 2 এখন দিম আমি 20 পালো এতিয়া আমাৰ 20 টো আছে না নাই নিশ্চয় 20 টো আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আনসাৰ তেনেহলে কোড শুদ্ধ চিন মাৰিব লাগিব আমি একচুয়ালি মানে ওএমআৰত গোল কৰিব লাগিব 4a টো ঠিক আছে এইটো তোমালোকৰ শুদ্ধ উত্তৰ গতিকে কোনোবা ছাত্ৰ ছাত্ৰীয়ে এইটো কোনোবা মানে উত্তৰ দিওঁতে 10ত দি থৈছিলে মই ডাকটো এনে 10ত মাৰি থৈছো একচুয়ালি কি হয় নে নহয় মই চাবৰ কাৰণে কিন্তু আসলতে উত্তৰটো তোমালোকৰ কি হ'ব 20 হ'ব ঠিক আছে এটো তেনেহলে আমি মোহাই দিব লাগিব ন তাৰ পিছত আমি আকৌ আন এটা প্ৰশ্নলৈ এতিয়া আমি আগবাঢ়িম তোমালোকক এটো দি আছো চাই থাকা তোমালোকে এইটো প্ৰশ্ন এটো ইম্পৰ্টেন্ট প্ৰশ্ন এটা তোমালোকলৈ আগবঢ়াইছো 648 ৰ মৌলিক উৎপাদকীকৰণ 2 to the power x 2 to the power x আৰু লগতে এটো ইনটু চিন এটা তোমালোকৰ ইকনত আছে আৰু কিন্তু নিদিলেও তোমালোকে এটো পূৰণ চিন আছে বুলি ভাবি লবা 648 ৰ মৌলিক উৎপাদকীকৰণ এইটো মানে 648ক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি এই সংখ্যাটো পাই বুলি কৈছে এতিয়া আমি হলে ইয়াতে কৈছে যে x ৰ মান 2 হ'বনে আৰু y মান 3 হ'ব বা x ৰ মান 3 হলে y মান 4 হ'বনে এটো তোমালোকক স্পষ্টভাৱে সুধিছে এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া হেতু কাৰণে তোমালোকে এতিয়া চাব লাগিব যে আমি অংকটো কেনেকৈ কৰিম প্ৰথম কথা 648 ৰ মৌলিক উৎপাদক বিশ্লেষণ তোমালোকে এনেকৈ কৰি লবা 648 এটা 2 এ হৰণ কৰিবা 2 3 গুণ 4 2 2 গুণ 4 2 4 গুণ 8 এনেকৈ হৰণ কৰিলে তোমালোকে 2 কেটা পাবা 3টা পাবা 3 কেটা পাবা 4টা পাবা গতিকে 2 3টা পালো 3 4টা পালো আমি কৰি পেলাই এটো পালো কিন্তু আমাক দি থৈছে এটো তেতিয়া বুজিব লাগিব আমি তুলনা কৰো 2 কিউব ইকুয়াল টু কিমান হ'ব 2 to the power x 2 2 কটা গ'ল x ইকুয়াল টু 3 x সমান 3 আকৌ এটো লগত এটো যদি আমি তুলনা কৰো 3 to the power 4 টো কাৰ লগত সমান 3 to the power y লগত 3 3 কাটি দিলো 4 ইকুয়াল টু y তাৰ মানে কি পালো x ইকুয়াল টু 3 y ইকুয়াল টু 4 এটো যতে আছে হেতুৱে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব গতে x ইকুয়াল টু 3 এতিয়া আমি চাও x ইকুয়াল টু 3 y ইকুয়াল টু 4 গতে এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে তাৰপিছত আমি আহো 6 নম্বৰলৈ 6 নম্বৰলৈ তোমালোকক কৈছে যে এটা ৰাশি দি থৈছে এই ৰাশিটোৰ উৎপাদক মানে এই যেটো
ৰাশি দি থোৱা আছে এই ৰাশিটো আমি উৎপাদক বিশ্লেষণ কৰি চাওঁ উৎপাদক বিশ্লেষণ কৰোঁতে ইয়াৰ কোনোবা এটা ৰাশিহে আমি তাত পাম বুলি কৈছে এতিয়া কোনটো পাম হা মইতো ইয়াতে দাগটো দি থৈছোঁ এইটো হ'বও পাৰে নহ'বও পাৰে আমাৰ যেনেকৈ মই ইয়াতে দাগ এইটো দিয়া আছিলে কিন্তু পালোঁ ইয়াতে গতিকে ভুল শুদ্ধ কথা থাকিব পাৰে গতিকে আমি কৰি চাওঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি সেইটো কাৰণে কি কৰিম যে এইটো মৌলিক উৎপাদক বিশ্লেষণৰ কাৰণে আমি ৰাশিটো পাতি লওঁ ৰাশিটো হ'ব 2x কিউব মাইনাছ 16 হয়নে বাৰু 2x কিউব মাইনাছ 16 এতিয়া এইটো আমি কৰি চাওঁ প্ৰথম কথা ইয়াতে 2 এটা কমন ল'বা 2 এটা কমন ল'লে এইটো হ'ব x কিউব এইখিনি হ'ব 8 হ'ব ঠিকে আছে গমেই পাইছা কেনেকৈ হ'ল 2য়ে 16 ঘন কৰি দিলে 8 বাৰ পাম তাৰপিছত 2টো কমন হিচাপে আহিলে এইটো x কিউব মাইনাছ 2 কিউব ঠিক আছে এইটো a কিউব মাইনাছ b কিউব তোমালোকে এনেকুৱা এটা সূত্ৰ নৱম শ্ৰেণীতে পাইছিলা উৎপাদক বিশ্লেষণৰ a মাইনাছ b a স্কুৱেৰ প্লাছ ab প্লাছ b স্কুৱেৰ নৱম শ্ৰেণীতে পোৱা হয় না দশম শ্ৰেণীতটো আকৌ লাগিবই গতিকে সেইটো যদি আমি চাওঁ a মাইনাছ b তাৰমানে x মাইনাছ 2 তাৰপিছত x স্কুৱেৰ ইয়াৰ ভিতৰকেইটা পাৱাৰকেইটা 2 হয় প্লাছ ab x ইনটু 2 প্লাছ 2 স্কুৱেৰ হ'ব হয়নে ফৰ্মুলাটো তুমি চাই ল'বা তাৰপিছত 2 ইনটু x মাইনাছ 2 তাৰপিছত x স্কুৱেৰ প্লাছ 2x প্লাছ 4 এতিয়া 2টোতো আমি উৎপাদক হিচাপে পাইছোঁ x মাইনাছ 2 এটা উৎপাদক হিচাপে পাইছোঁ x স্কুৱেৰ প্লাছ 2x প্লাছ 4 হিচাপে এটা উৎপাদক পাইছোঁ এতিয়া এই তিনিটাৰ ভিতৰত কোনোবা এটা আমাৰ নিশ্চয় থাকিব লাগিব সেইটোৱে আমাৰ শুদ্ধ উত্তৰ গতিকে আমি চাওঁচোন বাৰু ইয়াতে কি আছে এইটো তুমি দেখা পাইছা x স্কুৱেৰ প্লাছ 2x প্লাছ 4 তোমালোকৰ কি হিচাপে আছে উৎপাদক হিচাপে আছে বাকী x মাইনাছ 2টো তোমালোকৰ ইয়াতে ক'তে মই দেখা নাই এইটো প্লাছ 2হে দিলে গতিকে বাকীকেইটাটো নহয় গতিকে শুদ্ধ উত্তৰ এইটো ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধানটো পাই গ'লা ক'ত কৰি দিব লাগিব যে আমি বিটো আনচাৰ শুদ্ধ হিচাপে পাইছোঁ তাৰপিছত নেক্সট আহিলে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তলৰ কোনটো সংখ্যাৰ একক স্থানত থি থাকিব একক স্থানত থি থাকিবৰ কাৰণে কিছুমান শ্বৰ্টকাট মেথড আছে গতিকে মই তোমালোকক প্ৰথমতে দীঘলকৈ বুজাই লৈছোঁ তাৰ কাৰণে কিছু অকণমান কষ্ট হ'ব কিন্তু যিসকল ছাত্ৰ ছাত্ৰীৰ অন্ততঃ কিউবৰ টেবুলখন মুখস্থ আছে তেওঁলোকৰ কাৰণে এইটো তেনেই সহজ ঠিক আছে এতিয়া মই প্ৰশ্নটো তোমালোকক কৰি দিছোঁ চোৱা 13 কিউব আছে ন 13 কিউব ইকুৱেল টু মানে কি 13 ইনটু 13 ইনটু 13 ঠিক আছে এই তিনিটা 13 যদি তুমি মাল্টিপ্লাই কৰা মানে পূৰণ কৰা তুমি পাবা 2197 তাৰপিছত নেক্সটটো কি আছে 19 কিউব 19 কিউব মানে হ'ব 19 ইনটু 19 ইনটু 19 তোমালোকে ক্লাছ 8তে পাইছিলা গতিকে এইটো তুমি পাবা 6859 ঠিক আছে তাৰপিছত তোমাৰ আছে 17 কিউব গতিকে 17 কিউবত আকৌ 17 ইনটু 17 ইনটু কৰি চাব লাগিব অকণমান কষ্ট আছে 17 কিউবত তুমি পাবা 4913 ঠিক আছে আৰু লাষ্টত আছে 2 কিউব ইনটু 3 কিউব আমি এই দুইটা একেলগ কৰি 2 পূৰণ 3 কৰি ওপৰত এটা কিউব দি দিওঁ 2 3 3 দুইটা থাকিলে এটা 3লৈ সলনি কৰিব পাৰি এইটো হ'ব 2 3 গুণ 6 6 কিউব আৰু 6 কিউব মানে 6 3টা 216 হ'ব এতিয়া আমি এই 4টা পালোঁ এতিয়া তোমাক কৈছে প্ৰশ্নটোত একক স্থানত 3 থাকিব একক স্থানত 3 থাকিবলৈ হ'লে একক স্থান এইটো হ'ল একক স্থান এইটো একক স্থান এইটো একক স্থান এইটো একক স্থান হা তুমি সোঁ হাতৰ পৰা বাওঁফালে গৈ থাকিব লাগিব এইটো ৰাইট ছাইড তাৰপৰা এইফালে তুমি এইটো দশক স্থান একক দশক শতক হাজাৰ তোমাৰ 3 ক'ত আছে এইটোত আছে তাৰমানে 17ত আছে গতিকে তোমাৰ আনচাৰটো হ'ব এই তোমাৰ C2 ছাত্ৰ ছাত্ৰীসকল এতিয়া কিন্তু তোমালোকক মই এতিয়া অকণমান দীঘলকৈ শিকালোঁ এতিয়া তোমালোকে চোৱা শ্বৰ্টকাটত শিকিব লাগিব ইয়াৰ লাষ্টৰটো কি আছে এইটো লাষ্টৰ তোমাৰ 3 আছে ইয়াৰ লাষ্টটো কি আছে 9 আছে ইয়াৰ লাষ্টটো কি আছে 7 আছে আৰু আমি 2কে 3কে একেলগ কৰিলে আমি কি পাম 6 পাম ন গতিকে 6 পাম এতিয়া ইয়াক যদি তুমি 3টো যদি আমি 3বাৰ পূৰণ কৰি দিওঁ 3বাৰ পূৰণ কৰি দিলে কিমান হ'ব 27 সৰু হ'লনে সংখ্যাটো 9 তেনেকৈ 3টা তুমি পূৰণ কৰি দিবা কিমান হ'ব 9 × 81 729 হ'ব 7 তেনেকৈ আৰু 2টা পূৰণ কৰি দিবা যিহেতু ইয়াত কিউবৰ কথা আছে ন 3 3 3 আছে গতিকে এইটো 343 হ'ব আৰু তেনেকৈ এইটো 6 আৰু 2টা কৰি দিবা 216 হ'ব এতিয়া তুমি 3 ক'ত দেখা পাইছা ইয়াত পাইছা গতিকে তুমি চোৱা 17 3টা পূৰণ কৰি কষ্ট কৰাতকৈ 4913 উলিওৱাতকৈ তুমি এই লাষ্টৰ 7 3টা পূৰণ কৰি দিলেও এটা সংখ্যা পাবা এইটো ইকুৱেল নহয় কিন্তু তুমি লাষ্টৰ সংখ্যাটো কি হ'ব এইটো গম পাই যাবা গতিকে 3 পাবলৈ হ'লে তুমি কোনটো ল'ব লাগিব 7 কিউব ছাত্ৰ ছাত্ৰীসকল
এতিয়া তেনেহ'লে আমি আকৌ 7লৈকে ইয়াতে পালোঁ। আমি নেক্সট 8 নম্বৰ প্ৰশ্নটোৰ পৰা আকৌ পুনৰ আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো লৈছোঁ। চোৱা, এইবিলাক চব তোমালোকৰ ইতিমধ্যে টেষ্ট পেপাৰত অহা বিভিন্ন তোমাৰ পৰীক্ষা যেনে ইউনিট টেষ্ট আমি চবৰ পৰা প্ৰশ্ন তোমালোকৰ কাৰণে সংগ্ৰহ কৰিছোঁ, যাতে এই প্ৰতিটো প্ৰশ্নৰ লগত তোমালোকৰ যদি পাহৰি গৈছে আকৌ পুনৰ চিনাকি হ'ব পাৰিবা বা কেনেকৈ কৰিব লাগে তোমালোকে গম পাবা। এইটো দিছোঁ যে এইটো y/x = 0.20, তেন্তে এই ৰাশিটোৰ মান কিমান? আমি প্ৰথম কথা এটা চাব লাগিব, x আৰু y মানটো আমি উলিয়াই ল'ম। x আৰু y মানটো লৈ পেলাই ইয়াত যদি আমি বহুৱাই দিওঁ, নিশ্চয় ইয়াৰ পৰা উত্তৰ এটা পাম, আৰু সেই উত্তৰটো আমাৰ ইয়াত থাকিব লাগিব। কথাটো হ'ল সিমানেই। এতিয়া আমি কেনেকৈ কৰিম প্ৰথমতে সেইটো কথা অলপ লক্ষ্য কৰিবা দেই। এতিয়া দিয়া আছে, চোৱা, y/x = 0.20। তুমি y/x টো পাতি লোৱা। পাতি লৈ এইটো 0.20 মানে কি হ'ব? 20/100। আমি দশমিক বিন্দুটো মানে একচুৱেলি উঠাই দিছোঁ। দশমিক বিন্দু উঠাই দিলে তোমালোকে জানা তলত আমি কি পাতিব লাগিব? 1 এটা দি পেলাই 0 কেইটা দিব লাগিব সেই কথাটো জানিব লাগে। দশমিক বিন্দুৰ পিছত 2টা আছে নহয় অংক, সেইকাৰণে 2টা 0 দিলোঁ। 0 এটা কাটিলোঁ, 2 × 2 2 5 × 10। তাৰমানে আমি y/x = কি পালোঁ? 1/5। ইয়াতে তুমি অকণমান শ্বৰ্টকৈ কাম এটা কৰিব পাৰা যে y মান আমি কিমান পালোঁ? y = 1। ওপৰে ওপৰে সমান y মান 1 আৰু x = কিমান? 5। এতিয়া এই মান দুটাকে তুমি কি কৰিব লাগে? ইয়াত পাতি পেলাই দিলে অংকটো তোমাৰ সহজতে ওলাই আহিব। এনেই সাধাৰণতে আমি এইটো k ধৰি পেলাই কৰোঁ, তেনেকৈ কৰিলে দীঘল হ'ব, গতিকে তোমালোকে এইটো মেথডে লোৱাটো ভাল হ'ব। এতিয়া চোৱা, এইটো আছে 2x, 2 পূৰণ x, x মানে তোমাৰ কিমান? 5। এইটো 5 পাতিবা। 5 পূৰণ y, 5y মানে 5 পূৰণ y মান কিমান পালোঁ? তুমি 1 পালা। আকৌ তেনেকৈ 2 পূৰণ 5 হ'ব, নহয়নে? -5 পূৰণ 1 হ'ব। এতিয়া ওপৰত হ'ব 10 আৰু এইপিনে 5, তলত হ'ব 10 আৰু 5। তোমালোকে বাকী কেলকুলেশ্যনটো বুজি পাইছে আৰু। এইপিনে হ'বগৈ 15, তলত হ'ল 5, কটাকটি কৰা, 5 × 5, 5 × 3 = 15, ওপৰত 3, তলতে অনুপাতত লিখিলে 3:1। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, গতিকে সেই অংকটোৰ পৰা আমি উত্তৰ 3:1 পাম। আৰু 3:1 তোমালোকৰ ক'ত আছে সেইটো চাব লাগে। গতিকে উত্তৰ তোমালোকৰ ক'ত পালা? 8 আছে। গতিকে প্ৰথমটো উত্তৰ তোমালোকৰ 8 নম্বৰ হৈ গ'ল। নেক্সট আমি 9 নম্বৰটো আহোঁ। দেখিছা, ৰুটৰ ওপৰত আকৌ ৰুট চিন দিয়া আছে, নহয়নে বাৰু? এইটো nতম মূল, এইটো হ'ল আকৌ nতম মূল লোৱাৰ পিছত সেই ৰাশিটোৰে আকৌ mতম মূল লৈছোঁ, আকৌ লৈ তাৰ ওপৰত mn পাৱাৰ হিচাপে আমাক দিয়া আছে। যাই কি নহওক, অংকটোত দেখাত অকণমান জটিল যেন লাগিলেও অংকটো বিশেষ টান নহয়। তোমালোকে চাবাচোন দেই, মই অংকটো প্ৰথমতে পাতি লৈছোঁ। m দি পেলাই মূল চিনটো দি, আকৌ n দি পেলাই ইয়াতে a লিখিছোঁ, আৰু ওপৰত আছে mn। এইটোত মই তোমালোকৰ লিখি ল'লোঁ। ঠিক আছে, এতিয়া লিখি লৈ কেনেকৈ কৰিম একদম খুব লাহে লাহে কৰি যোৱা। প্ৰথমতে a-টো লিখা, a-টোৰ ওপৰত a চিনটো নাইনে? গতিকে এই চিনটোৰ ভিতৰত কিন্তু n এটা আছে, সেইকাৰণে লিখিবা 1/n। তাৰপিছত আকৌ ব্ৰেকেট এটা ইউজ কৰিবা। এই ৰাশিটোৰ ওপৰত, এই ৰাশিটো বুলি কওঁতে আমি এইটো পাতিলোৱেই, আৰু এইটোৰ ওপৰত আকৌ এই চিন এটাৰ ভিতৰত m আছে, আকৌ তুমি পাতিবা 1/n। তাৰো ওপৰত আছে আকৌ কি? mn। ঠিক আছে, এতিয়া চোৱা, এইটো ঘাত আমি সদায় এটা কথা মনত ৰাখিবা, a⁴n ওপৰত যেনিবা a⁴n আছে ন, ডাবুল পাৱাৰ আছে। তেতিয়া তুমি আকৌ a⁴ n নহয় আকৌ দেই, a m × n বুলি জানিব লাগে। তাৰমানে এইটোৰ লগত এইটো পূৰণ কৰিবলৈহে কৈছে, মানে m × n। ঠিক তেনেহ'লে 1/n ৰ লগত 1/m পূৰণ কৰিলে কিমান হ'ব? 1 1 1 হ'ব। n ৰ লগত m পূৰণ কৰিলে mn হ'ব। ঠিক আছে, এতিয়া গোটেইটো ব্ৰেকেট দিলোঁ, আকৌ আমাৰ mn টো আকৌ আহি গ'ল। এতিয়া তুমি 1/mn ৰ লগত আকৌ 1/mn টো কটা যাব। কেনেকৈ যাব? a⁴mn × mn। ঠিক আছে, এই দুটা কটা গ'ল, আৰু আল্টিমেটলি a⁴1 মানে আমি a পালোঁ, কাৰণ এই ওপৰত 1 আছে, a পালোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আনচাৰ এতিয়া তোমালোকৰ কোনটো হ'ব? অংকটো যিহেতু আমি সম্পূৰ্ণভাৱে তোমালোকক কৰি দিলোঁৱেই, এতিয়া তোমালোকৰ আনচাৰ হ'ব এইটো। ঠিকে আছে, এই ধৰণে তোমালোকে আনচাৰবোৰ অকণমান গণিপিটি চাব লাগিব। নেক্সট আহিলে আমাৰ 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, ইয়াতে কৈছে যে 6⁵n 5⁵n সদায় শেষ হয়। কিহেৰে শেষ হয়? মানে n যিকোনো এটা স্বাভাৱিক সংখ্যা, আৰু স্বাভাৱিক সংখ্যা বুলি ক'লে সাধাৰণতে তোমালোকৰ মনলৈ কি আহে? যে nৰ মানবিলাক হ'ব 1 2 3 পৰা আৰম্ভ কৰি একদম অসীমলৈকে। এতিয়া কৈছে 6⁵n 5⁵n, এইটো তোমালোকৰ এটা কমন প্ৰশ্ন লেখীয়া, প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে আমি অহা দেখিছোঁ। এতিয়া nৰ মান আমি
পাতিব লাগে এনৰ মান কি পাতিম এটা 1 পাতিম নে 2 পাতিম নে 3 যিকোনো পাতিব পাৰা কোনো আপত্তি নাই প্ৰথম আমি যেনিবা 1 পাতিলো হা 1 পতাৰ লগে লগে 6 to the power 1 5 to the power 1 আৰু 1 পতা নপতা কোনো কথা নাই 1 নাপাতিলেও আমি 1 এটা থাকে বুলি ভাবো আমি এটো 6 বুলিয়ে ভাবিম এটো 5 6 5 গল কিমান পালো 1 পালো এবাৰ সাপোজ তুমি 2 পাতা 6 ৰ ওপৰত 2 5 ৰ ওপৰত 2 এটো কিমান হ'ব 6 6 গুণ তোমালোকৰ 36 হ'ব 5 5 গুণ 25 আৰু বিয়োগ কৰিলে কিমান হ'ব 11 প্ৰতিবাৰতে এটো তুমি 1 এটা পাইছা পিছৰ বাৰটো তুমি 1 এটা পাইছা ঠিক আছে আকৌ যদি তুমি বলে নহয় মই আৰু এটা কৰি চাওচোন বাৰু এটো 6 কিউব মানে হ'ব 216 5 কিউব মানে হ'ল 125 এতিয়া তুমি যদি আকৌ 216 পৰা 125 বিয়োগ কৰা তেতিয়াও তোমাৰ আকৌ এটা উত্তৰ ওলাব নহয় 216 পৰা 125 বিয়োগ কৰিলে 1 11 গল 9 91 হ'ল নহয়নে বাৰু গতিকে 91 যেতিয়া তুমি পাই গলা ইয়াতো শেষত কি আছে 1 আছে তাৰ মানে সংখ্যাটা যেতিয়া তুমি পাবা মানে একক স্থানত মানে শেষ স্থানত সদায় শেষত 1 এ শেষ হ'ব এতিয়া 1 এ শেষ হ'লে তোমাৰ আনসাৰটো কি হ'ব নিশ্চয় এ হ'ব গতিকে এনেকৈ তুমি দুটামান বহুৱাই চালে গোটেই কথাটো সাব্যস্ত হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ আহি গ'ল এইটো সংখ্যা ঠিক আছে ইয়াতে কৈছে এ মানো তোমাক দিয়া আছে বি মানো দিয়া আছে সি মানো দিয়া আছে গতিকে এ বি সি সংখ্যাকেইটা তুমি কি ল'ব লাগে লসাগু ল'ব লাগে কিন্তু তেওঁলোকে লসাগু অলৰেডি উলিয়াই থৈছে কিন্তু এই লসাগু যে উলিয়াই থৈছে ইয়াতে কিন্তু এনৰ মানটো নাই গতিকে আমি এ বি সি মানকেইটা লসাগুটো আমি নিজে এবাৰ উলিয়াই লওঁ সেই উলিওৱা মানটোৰ লগত এইটো তোমালোকৰ কি কৰি দিলেই হ'ব সমান কৰি দিলেই হ'ব ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰথমতে আমি পাতি লওঁ a equal to 2 cube into 3 এটো তোমালোকৰ a মান আৰু b মান তোমালোকৰ কি আছে 2 into 3 into 5 এটো দেখা পাইছা আৰু c মান তোমালোকৰ কি দিয়া আছে 3 to the power n into 5 এইকেইটা তোমালোকে লিখি ললা a লিখিলা b লিখিলা c লিখিলা আৰু এই a b c আমি কি উলিয়াই লম লসাগু উলিয়াম আৰু লসাগুটো তোমালোকক ইতিমধ্যে এইটো বুলি দিয়ে থৈছে বাৰু ঠিক আছে আমি প্ৰথমতে লসাগু উলিয়াওচোন তে লসাগু কাৰ উলিয়াম a b c লসাগু কেনেকৈ উলিয়াম ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা হাইয়েষ্ট পাৱাৰটো ল'ব লাগে আটাইতকৈ ডাঙৰ ঘাতটো প্ৰথমতে 2 আছে 2 ঘাত 3 ইয়াতে 2 আছে ইয়াত 2 নাই নাথাকিলেও কোনো আপত্তি নাই ডাঙৰ ঘাতটো লিখিবা 2 কিউব সব পূৰণ চিন দিবা ইয়াতে 3 আছে ইয়াতে এটা আছে ইয়াতে তো 3 এনৰ মানটো আমি কিমান নাজানো গতিকে ইয়াতে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে গতিকে 3 to the power n টোকে আমি ডাঙৰ ঘাত বুলি ধৰি লম ইয়াতে 5 এটা আছে ইয়াত এটা আছে ইয়াত হাইয়েষ্ট বুলিবলৈ নাই আৰু গতিকে আমি 5 টো লিখিম ঠিক আছে গতিকে এইকেইটা তোমালোকে লিখি ললা কিন্তু তোমালোকক কৈছে যে ABC লসাগু কিন্তু 2 কিউব 3 স্কয়াৰ 5 ABC লসাগু কিমান বুলি কৈছে 2 কিউব এটো 2 কিউব বুলি লিখা এটো কি বুলি লিখিছে 3 স্কয়াৰ বুলি লিখা আৰু এটো কি বুলি লিখিবা 5 বুলি লিখা গতিকে তুমি 2 কিউব 3 to the power n into 5 ঠিক আছে এইটো তোমালোকক ABC লসাগুটো ইমান বুলি দি থোৱা আছে তোমালোকে দেখা পাইছা নে এইটো তোমালোকক লসাগুটো দি থোৱা আছে আৰু এই দি থোৱা ৰাশিটোত এনৰ মান নাই আমি এনটো পাবৰ কাৰণে আমি নিজে ABC লসাগুটো বেলেগভাৱে উলিয়াই ললো আৰু বেলেগভাৱে উলিয়াই লৈ যিটো আমি লসাগু পালো এই যিটো লসাগু পালো সেই লসাগুটো এই লসাগুটো নিশ্চয় সমান হ'ব লাগিব কাৰণ একেটা সংখ্যাৰ দুটা লসাগু থাকিব নোৱাৰে এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা এইফালে 2 কিউব কটা গ'ল 5 5 কটা গ'ল এতিয়া 3 স্কয়াৰ ইকুৱেল টু 3 to the power n আকৌ 3 কটা গ'ল আলটিমেটলি এনৰ মান কিমান হৈ গ'ল 2 হৈ গ'ল গতিকে এনৰ মান আমাৰ 2 নিশ্চয় এইটো তোমালোকৰ আনসাৰ হ'ব ছাত্ৰ ছাত্ৰীসকল এই ধৰণে তোমালোকে কৰিব লাগিব নেক্সট এবাৰ এটো যোৰহাট ডিস্ট্ৰিক্টৰে এটা প্ৰশ্ন আছিলে এটো এটা দৰকাৰী প্ৰশ্ন তোমালোকৰ চোৱা সহমৌলিক সংখ্যাৰ পূৰণফল 117 হলে ইহঁতৰ লসাগু কিমান হ'ব ঠিক আছে সহমৌলিক মানে কি আমি মৌলিক সংখ্যা বুজি পাইছো কিন্তু এনেকুৱা কিছুমান সংখ্যা আছে সিহঁতৰ সাধাৰণ উৎপাদক 1 যদি সাধাৰণ উৎপাদক 1 হয় আমি এইবিলাকক সহমৌলিক বুলি ক'ব পাৰো ঠিক আছে ধৰি লোৱা 15 আৰু 4 এই দুটা আমি সংখ্যা পালো ইয়াতে তোমাৰ চোৱা 4 টো যদি আমি ভাঙি দিওঁ 2 পূৰণ 2 পূৰণ 1 2 2 4 4 গুণ 4 15 টো ভাঙি দিলে কিমান হ'ব 3 পূৰণ 5 পূৰণ 1 দুইটাতে কি মিলি আছে 1 যেতিয়া দুইটা সংখ্যাৰ মাজত 1 টো সাধাৰণ উৎপাদক হিচাপে থাকে বাকিবোৰ মিল নাই আকৌ দেই বাকিবোৰ মিল থাকিলে নহব 1 টো উমৈহতীয়াভাৱে থাকিব লাগিব তেতিয়া আমি 4 আৰু 15 কি বুলি ক'ম সহমৌলিক কো প্ৰাইম ঠিক আছে এটা তেনেহলে সহমৌলিক সংখ্যাৰ
গসাগু কিমান হয় 1 হয় ঠিক আছে তে HCF অফ 4 × 15 কিমান হ'ব 1 হ'ব আকৌ যদি আমি অকমান স্টাইলত লিখো মানে এই ফৰ্মুলা দি বোলে AB লসাগু যদি 1 হয় হ্যাঁ AB যদি আমাৰ সৰি AB যদি গসাগু 1 হয় তাকে আমি কি বুলি ক'ব পাৰো সহমৌলিক বুলি ক'ব পাৰো সহমৌলিক সংখ্যাৰ গসাগু 1 এটা ছাত্ৰ-ছাত্ৰীয়ে কৈছে দুটা সহমৌলিক সংখ্যাৰ পূৰণফল সহমৌলিক সংখ্যাৰ পূৰণফল ইমান বুলি দিছে ঠিক আছে তে লসাগু কিমান এটা তোমালোকে চোৱা লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ কি হ'ব পূৰণফল এই কথাটো তোমালোকে ক্লাছ 9তো পাইছা আগৰ ক্লাছতো পাইছা লসাগু গসাগু কোন কৰিলে সংখ্যা দুটাৰ পূৰণফল এতিয়া তোমালোকৰ সংখ্যা দুটাৰ পূৰণফল কিমান পাইছা সহমৌলিক সংখ্যা দুটাৰ পূৰণফল এতিয়া 117 পাইছা হয়নে 117 আৰু তাৰপিছত গসাগু কিমান হ'ব বুলি ক'লা গসাগু সদায় কিমান হ'ব 1 হ'ব সেই কথাটো কৈ দিছো যে দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 হ'ব থাকিলে কি হ'ব লসাগু গতিকে 1 ৰ লগত লসাগু পূৰণ হ'লে কিমান হ'ব মানে কোনোবা এটা সংখ্যাৰ লগত যদি এক এটা পূৰণ হয় আমি সেই সংখ্যা একটো পূৰণ কৰা নকৰা অৰ্থ নাই আৰু গতিকে কিমান পালো আলটিমেটলি 117 পালো এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া উত্তৰ 117ত শুদ্ধ চিন মাৰিব লাগিব নিশ্চয় বুজি পাইছা প্ৰশ্নটো নেক্সট তোমালোকৰ প্ৰশ্ন আহিলে এইটো এটা প্ৰশ্ন আখৰবিলাক সলাই দি থাকে কেতিয়াবা এইবোৰ সৰু ফলাই দিয়ে কেতিয়াবা এইবোৰ তোমাৰ x1 x2 বুলি দিয়ে যিয়ে নিদিয়ক তোমাৰ এই প্ৰশ্নটো তুমি কোনটো হ'ব শুদ্ধ উত্তৰ এতিয়া চোৱা এতিয়া তোমাৰ a1 এইটো দুটা অযুগ্ম মৌলিক সংখ্যা বুলি কৈছে কি সংখ্যা অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা দুটাৰ ভিতৰত প্ৰথমটো ডাঙৰ দ্বিতীয়টো তোমালোকৰ সৰু এইটো প্ৰশ্নত কৈ দিছে যে a1 এইটো অযুগ্ম সংখ্যা ঠিক আছে অযুগ্ম সংখ্যা তোমাৰ ঢেৰ আছে অযুগ্ম সংখ্যাটো তোমালোকৰ 1 আছে 3 আছে 5 আছে 7 আছে গৈ থাকিব অজস্ৰ অযুগ্ম সংখ্যা কিন্তু তুমি এইটো a1 স্কয়াৰ a1 স্কয়াৰ মাইনাস a2 স্কয়াৰ ঠিক আছে ইয়াতে তুমি a1 ত তুমি অযুগ্ম সংখ্যা এটা বহুৱাব লাগিব a2 টো অযুগ্ম সংখ্যা এটা বহুৱাব লাগিব নিজৰ মনমতে ধৰি ললে হ'ল কিন্তু a1 ত বহুৱাটো ডাঙৰ হ'ব লাগিব সাপোজ a1 ঠাই যেনিবা মই 5 বহাই দিছো তেতিয়া 5 স্কয়াৰ হ'ব আৰু a2 তে যেনিবা আমি 3 বহাই দিছো সেইটো আপত্তি নাই গতিকে ইয়াতে কৈছে যে প্ৰথমতে যেটো a1 ঠাইত বহাবাটো ডাঙৰ হ'ব লাগিব প্ৰশ্নত কোৱা আছে আৰু a2 ঠাইত বহাটো তুমি সৰু হ'ব লাগিব এটা 5 স্কয়াৰ মানে তোমালোকৰ কিমান হ'ব 25 হ'ব আৰু 3 স্কয়াৰ মানে 3.9 হ'ব 25 পৰা 9 গলে আমি কি পালো 16 পালো এটা 16 টো কি সংখ্যা 16 টো যুগ্ম সংখ্যা বলে নহয় বলে আমি আৰু এটা কৰি চাও ঠিক আছে a1 স্কয়াৰ মানে a1 মানে সাপোজ তুমি 3 ধৰা 3 স্কয়াৰ হ'ব তোমাৰ মাইনাস a2 মানে যাব 1 ধৰা ঠিক আছে 3 স্কয়াৰ মানে হল 9 আকৌ 1 স্কয়াৰ 1 9 গল কিমান 8 এইটো এটা যুগ্ম সংখ্যা গতিকে তুমি অযুগ্ম সংখ্যা যদি তুমি স্কয়াৰ কৰি মানে বৰ্গ কৰি যদি বিয়োগফল লোৱা তাৰ পৰা সদায় কি আহিব যুগ্ম সংখ্যা আহিব গতিকে এটা দৰকাৰী কথা গতিকে তোমালোকৰ প্ৰশ্ন কোনটো আহিব এইটো যে এটা যুগ্ম সংখ্যা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে এই প্ৰশ্নখিনি যে পালাখিনি এটা দৰকাৰী প্ৰশ্ন তোমালোকে প্ৰশ্নখিনি ভালকে অনুধাৱন কৰিবলৈ চেষ্টা কৰিবা আৰু এইবিলাকে পৰীক্ষাত প্ৰশ্ন আকাৰে তোমালোকৰ সন্মুখত দেখা দিবহি নেক্সট প্ৰশ্ন আমি আকৌ 14 পৰা আৰম্ভ কৰোঁ এবাৰ আহিছো তোমালোকৰ 14 নম্বৰ প্ৰশ্নটোলৈ আৰু 14 নম্বৰ প্ৰশ্নটো তোমালোকৰ এইটো মেট্ৰিকত অহা এটা প্ৰশ্ন পুনৰ মই ইয়াতে আকৌ দি দিছো ইয়াৰ লগত সংগতি ৰাখি হয়তো বেলেগ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সুধিব পাৰে দিয়া আছে ইয়াতে কৈছে যে আমি 306 আৰু 657 এই যি দুটা সংখ্যা আছে এই সংখ্যা দুটা তোমালোকক লসাগু দিয়া আছে ঠিক আছে এই দুটা সংখ্যা লসাগু তুমি উলিয়াব নালাগে ইমান বুলি ইতিমধ্যে গম পাই গলা তাৰ পিছত তুমি চোৱা এবাৰ সংখ্যা এটা লগত আৰু জুৰি দিছে যে 306 আৰু 657 এই দুটাটো আছে লগত কৈছে যে আৰু 102 দিছো তেতিয়া তোমাৰ লসাগু কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এটো কেনেকৈ কৰিম প্ৰথমতে চাই লোৱা আমি তোমালোকক কিছুমান মানে তলৰ ক্লাছত কিছুমান কথা শিকাইছিলো বা তোমালোকক ছাৰহতে শিকাইছিলে এতিয়া 2 4 8 ৰ লসাগু কিমান বুলি ক'লে আমি কেনেকৈ উলিয়াম অতি সহজতে চাবা তোমালোকে এই সংখ্যাকেইটা লক্ষণকেইটা মন কৰিবা 2 এ 4 কো বিভাজ্য হয় 2 এ 8 কো বিভাজ্য 2 টো তুমি কাটি দিবা আকৌ তেনেকৈ যেটো 4 থাকি গ'ল 4 আৰু 8 4 আকৌ 8 ক বিভাজ্য হয় গতিকে লসাগু কিমান হ'ব 4 বোলে আমি যদি এইটো নিয়মত কৰি চাওঁ বোলে এনেকৈ মৌলিক উৎপাদক বিশ্লেষণ কৰি চালে আকৌ 8 ওলাব নাই চাওচোন 2 গুণ 2 2 দুগুণ 4 2 4 গুণ 8 আকৌ তুমি 2 এ হৰণ কৰা 2 এ একক হৰণ নাযায় 2 গুণ 2 2 দুগুণ 4
এতিয়া 2 দুগুণ 4 4 গুণে 4 4 গুণে 4 4 দুগুণ 8 আল্টিমেটলি আমি 8কে পালোঁ। এতিয়া তোমালোকক কৈছে যে LCM হ'ল লসাগু। কাৰ লসাগু? 306 আৰু 657 সিহঁতৰ লসাগু কিমান পাইছে? 222338 পাইছে। এতিয়া তোমালোকক পুনৰ আকৌ LCMকে সুধিছে যে 102306657 আৰু এটা বহাই দিলে। এইবাৰ তোমালোকৰ কি হ'ব? ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা, এই দুটা সংখ্যাৰ লসাগু আমি ইতিমধ্যে পালোঁ। কিমান পাই থৈছোঁ? 22338। গতিকে আমি 102 পাতোঁ আৰু এই দুটা সংখ্যাৰ বদলি লসাগুটো আমি কি পাতোঁ? 22338। এতিয়া এই 102য়ে এই সংখ্যাটোক হৰণ যায় নেকি চাবা। যেনেকৈ মই তোমাক কৈছোঁ যে 6 আৰু 12 লসাগু বুলি ক'লে ঘপককৈ আমি 12 বুলি ক'ব পাৰোঁ। কেলৈ? 6ৰে 12ক হৰণ যায়, সেইকাৰণে 6টো কাটি দিছোঁ, 12টো হ'ব লসাগু। এতিয়া 102য়ে এই সংখ্যাটোক যদি কেনেবাকৈ হৰণ যায় তেতিয়াহ'লে এইটোৱে হ'ব তোমাৰ লসাগু। সেইকাৰণে সেইটো অকণমান লক্ষ্য কৰিব লাগিব। ঠিক আছে, আমি এটা ঘৰ পাতি হৰণ কৰি চাওঁ। 22338। ঠিক আছে, এতিয়া আমি হৰণ কাৰ্য কৰিবলৈ হ'লে প্ৰথমতে আমি কেইবাৰ দিব লাগিব? দুবাৰ দিলে এইটো 4 হ'ব, 02। 13 4 গ'ল, থাকিল 9 9 4 13, এইটো 1 হ'ব, ওপৰৰ পৰা 3 নামিলে ন। এতিয়া কিন্তু এবাৰেই যাব, কাৰণ দুবাৰ গ'লে আকৌ 204 হৈ যাব নহয়। 102 3 2 গ'ল 1, ওপৰৰ পৰা 9 নামিলে, ওপৰৰ পৰা আকৌ 8 এটাও নামিলে। দেখা গ'ল 9 বাৰ গ'ল, 9 দুগুণ 18, 9 গুণে 9। গতিকে তোমালোকৰ হৰণ কাৰ্যটো পূৰা মিলি গ'ল, ভাগকে 0। তাৰমানে বুজি পালোঁ এই সংখ্যাটোক হৰণ যায়, গতিকে এইটো কটা গ'ল। গতিকে লসাগু কিমান হ'ব? 22338। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আনচাৰটো আমি ক'ত টিক মাৰিব লাগিব? আনচাৰ চিট মাৰিব লাগিব। নিশ্চয় বুজি পাইছা চাগে প্ৰশ্নটো। এতিয়া তোমালোকৰ আহা এইটো এটা বেলেগ এটা প্ৰশ্ন। তোমালোকৰ 15 নম্বৰ প্ৰশ্নটো আমি আহি গ'লোঁ। দুটা পৰিমেয় সংখ্যাৰ লসাগু, LCM মানে পৰীক্ষাত প্ৰশ্নটো দিওঁতেও এনেকেই তোমালোকক উঠাই দিছে। LCM মানে হ'ল লসাগু আৰু HCM মানে গসাউ। গতিকে লসাগু আৰু গসাগু যেতিয়া কি কৰোঁ, দুটা পৰিমেয় সংখ্যা যেতিয়া লসাগু আৰু গসাগু আমি পূৰণ কৰোঁ তেতিয়া সমান হয়, সংখ্যা দুটা হ'ব। এতিয়া সংখ্যা দুটাৰ পূৰণফলৰ লগত তোমালোকৰ সমান হয়। ঠিক আছে, দুটা পৰিমেয় সংখ্যা LCM আৰু HCF যদি সমান হয় তেনেহ'লে বুজি পাব লাগিব সংখ্যা দুটা সমান। কেনেকৈ হ'ল চোৱা, লসাগু যিমান ওলাব গসাগু সিমান ওলাব। আমি দুটা সমান সংখ্যা ধৰি ল'ম, ভেৰি ইজি। একো তুমি যিকোনো ধৰিলেই হ'ল। বোলে মই 4 4 ধৰিলোঁ। ঠিক আছে, যদি তুমি 4 4 ধৰিছা, 4 আৰু 4 দুইটা আমাৰ সমান সমান সংখ্যা। গতিকে সমান সমান সংখ্যাৰ গসাগু কিমান হ'ব? দুটাৰ ভিতৰত এটা ল'লোঁ 4। যদি লসাগু ল'ব লগা হয় তেতিয়াও দুটা আছে, তাৰপৰা এটা কাটি দিম, লসাগু তোমালোকৰ কি হ'ব? 4 হ'ব। নিশ্চয় বুজি পাইছা। দুটা ছেম নাম্বাৰৰ HCF যিমান LCMও সিমান। এতিয়া সেই কথাটো তোমালোকক যেতিয়া গম পাই গ'লা সমান বুলি, তেনেহ'লে ইয়াতে আমি ক'ত মাৰিব লাগিব? টিকটো ইয়াতে মাৰিব লাগিব। পৰিমেয় সংখ্যাৰ লসাগু গসাগু সমান হোৱা মানে কি? সংখ্যা দুটা সমান। সংখ্যা দুটা সমান হোৱাৰ কাৰণে সিহঁতৰ লসাগুটো যিটো ওলাব গসাগু হৈ একেটাই ওলাব। মই তোমালোকক সেইকাৰণে দুটা সংখ্যা লৈ পেলাই দেখুৱাই দিছিলোঁ। ঠিক আছে, পৰিমেয় সংখ্যা। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, 16 নম্বৰ প্ৰশ্নটো এটা আনকমন প্ৰশ্ন। আমি সাধাৰণতে অংক কৰোঁতে পাই মান 7/22 বুলি ধৰি লওঁ, সেইটো এটা আমি সকলোৱে জনা কথা। কিন্তু ইয়াতে চোৱা, পাইৰ মান একচুৱেলি মোটামুটিভাৱে আমি 7/22 ধৰি লওঁ। পাইৰ মান 7/22 নহয়, আমি 7/22 বুলি ধৰিহে লওঁ। গতিকে পাইৰ মান মানে তোমাৰ অসীমভাৱে বিস্তৃত আৰু এই সংখ্যাটোৰ মানবোৰ কোনো ৰিপিট নহয়। গতিকে পাইৰ পৰা এইটো বিয়োগ কৰা মানে এইটো 0 নহয়। গতিকে পাইৰ মানটো ইয়াৰ এটা মানে ওচৰৰ মানহে। ঠিক আছে, গতিকে পাই আখত তুমি য'তেই দেখা পাবা তুমি তাতে সদায় কি লিখিবা? অপৰিমেয় লিখিবা। এইটো ভুল নকৰিবা। পাই আখৰটো তাৰ লগত যি সংখ্যাই প্লাছেই হৈ থাকক বা মাইনাছেই হৈ থাকক সেইটো মেটাৰ নকৰে। পাই মানটো এইটো তাৰ ওচৰৰ মানহে, পাই মানটো একচুৱেলি এইটো নহয়। আমি এইটো ধৰিহে লৈছোঁ আমি সলভ কৰিবৰ কাৰণে। পাই মাইনাছ 22/7 এটা কি সংখ্যা হ'ব? পাইৰ লগত কিবা সংখ্যা প্লাছ হৈ থাকক বা মাইনাছ হৈ থাকক সেইটো সদায় কি হ'ব? অপৰিমেয় সংখ্যা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ক্ৰমে আহি আছোঁ 17 নম্বৰ প্ৰশ্নটোক লৈ। 17 নম্বৰ প্ৰশ্ন তোমালোকে দেখা পাইছা যে এটা তোমালোকক কি দিছে? ভগ্নাংশ এটা দিছে, তাতে পৰিমেয় অপৰিমেয় মিক্স কৰি পেলাই তোমালোকক দিছে এটা। সেই যিটো সংখ্যা আমি এতিয়া কি কৰিব লাগিব? সৰল কৰিব লাগিব। ঠিক আছে, আমি এতিয়া সৰল কৰিবৰ কাৰণে সংখ্যাটো তোমালোকক দেখাই দিছোঁ কেনেকৈ আমি সৰল কৰিম। ঠিক আছে,
তলত দিছে 2√5 এতিয়া মই সংখ্যাটো যেহেতু লিখি ললো এতিয়া মই তোমালোকক সৰলটো দেখাই দিম চোৱা এনেকুৱা বৰ্গমূলৰ চিহ্নত কোনো ইয়াৰ চুকৰ ভিতৰত বেলেগ সংখ্যা নাই এইটো বৰ্গমূল বুলি কয় বৰ্গমূলক বৰ্গ শব্দটো তোমালোকে জানিবা বৰ্গ শব্দটো মানে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰা বুজায় 45ত তোমালোকৰ কি হ'ব 45 বুলি কওঁতে তোমালোকৰ 9 5 গুণ 45 তাতে 3 পূৰণ 3 আৰু 5 পূৰণ হৈ পেলাই 45 হৈছে আকৌ তেনেকে 3টো বাহিৰত আছে আৰু 4 5 গুণ 20 গতিকে 2 পূৰণ 5 ঠিক আছে আৰু তলতটো আমি 5টো মৌলিকতে আছে গতিকে আমি বাকিবোৰ মৌলিকলৈ নিছো বাকি ইটোখিনি মৌলিকত আছে এতিয়া চোৱা 2 পূৰণ 2টা 3ৰ পৰা যদি আমি এটা 3 লিখো তেতিয়া এইটো বৰ্গমূল বুলি কয় 5 যেহেতু 2টা নাই গতিকে 5ৰ ওপৰত বৰ্গমূল চিহ্নটো থাকি যাব তাৰপিছত 3 এই 2টা 2ৰ পৰা আমি এটা 2 লিখিলো বৰ্গমূল চিহ্নৰ পৰা মুক্ত হ'ল ঠিক আছে আৰু 5টো জোৰ পাতি নাথাকিলে কাৰণে তাৰ বৰ্গমূল চিহ্ন শেষলৈকে থাকি গ'ল তাৰপিছত এইটো কি হ'ল 6টা √5 কাৰণ 2 3 গুণ 6 আকৌ এইটো তেনেকে 6টা √5 তলত হ'ব 2√5 6টা √5 6টা √5 12টা তোমালোকৰ √5 হ'ল আৰু তলতো 2√5 √5 তলৰ পৰা আমি কাটি দিলো যেতিয়া কৰি শেষত সৰলীকৰণৰ শেষৰ ফালে যায়গে তেতিয়া তুমি তলৰ পৰা কাটিব পাৰিবা এতিয়া 2 যদি 12ক কাটি দিও আমি কি পালো 6 পালো এই 6 সংখ্যাটো কি সংখ্যা এইটো বৰ্গমূল চিহ্ন নাই এতিয়া বৰ্গমূল চিহ্ন যেতিয়া মুক্ত হৈ আছে এইটো এটা পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা p বাই q ইয়াত 1 এটা আমাৰ আছে গতিকে এই সংখ্যাটো আমি কি পালো পৰিমেয় সংখ্যা ঠিক আছে এতিয়া যদি পৰিমেয় সংখ্যা পালো আমি দাগটো ক'ত মাৰিব লাগিব নিশ্চয় 8 মাৰিব লাগিব এটা তোমালোকৰ দৰকাৰী প্ৰশ্ন নেক্সট 18 নম্বৰ প্ৰশ্নলৈ আহে চোৱা দুটা সহমৌলিক সংখ্যা x আৰু y x আৰু y সংখ্যাটা কি সহমৌলিক সংখ্যা আৰু সহমৌলিক সংখ্যাৰ গসাগু কিমান হয় 1 হয় অলৰেডি এনেকুৱা এটা প্ৰশ্ন আমি কৰি আছো দুইটাৰ মাজত x আৰু y ৰ মাজত এটা কমন সংখ্যা থাকে সেইটো হ'ল 1 গতিকে x আৰু y ৰ গসাগু কিমান হ'ব 1 হ'ব এতিয়া গসাগু 1 বুলি ইয়াতো আছে গতিকে এই তিনিটাৰ ভিতৰতে আমি চাব লাগিব আৰু সংখ্যা দুটাৰ আমি লসাগু কিমান হ'ব যেহেতু মৌলিক সংখ্যা বুলি কৈছে সহমৌলিক কমন সংখ্যা 1 আছে তেতিয়া লসাগু উলিয়াবলৈ হ'লে x y আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া 1 টো হ'ব গসাগু আৰু x আৰু y পূৰণফলটো হ'ব লসাগু গতিকে 1 আৰু x y গতিকে ছাত্ৰছাত্ৰীসকল প্ৰশ্ন এতিয়া তোমালোকৰ কোনটো হ'ব C2 হ'ব তাৰপিছত 19 নম্বৰটোলৈ তোমালোকে আহা আন এটা তোমালোকৰ চিনাকি প্ৰশ্ন তোমালোকে দেখা পাইছা এইটো তোমালোকে গছৰ ডাল যেনেকে ফেৰেঙনি বাঢ়ি গৈ থাকে ঠিক তেনেকুৱা ধৰণে তোমালোকক দিছে এতিয়া চোৱা একেবাৰে তলৰ ফালৰ পৰা আৰম্ভ কৰা 3 আৰু 7 তাৰমানে x সংখ্যাটো দুটা মৌলিক সংখ্যা হৈ আছে 3 আৰু 7 এতিয়া 3কে 7কে যদি পূৰণ কৰি দিওঁ তাৰমানে এইটো 21 আছিলে মানে তো 21 থকাৰ কাৰণে আমি 21 সংখ্যাটো 3 আৰু 7ৰ পূৰণফল হিচাপে আমি দেখাব পাৰোঁ ঠিক আছে গতিকে x ৰ মান আমাৰ কি হৈ গ'ল 21 গতিকে x ৰ মান আমাৰ 21 b টো আছে c টো আছে কিন্তু সেইটো খুব সাৱধান হ'বা তাৰপিছত এইকণত যেতিয়া 21 পাই গ'লা 21ৰ লগত যদি আকৌ 4 পূৰণ কৰা এই দুটা পূৰণ কৰা তেতিয়া y টো হ'ব কাৰণ y সংখ্যাটো কেনেকৈ পাম y সংখ্যাটো ভাঙি দিয়াৰ কাৰণে 4 আৰু 21 ওলাইছে 21 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 21 into 4 84 হ'ব গোটেই ছাত্ৰছাত্ৰীসকল তোমালোকৰ আনচাৰ কোনটো হ'ব এইটো হ'ব তুমি 3 7 গুণ 21 এইটো তোমালোকৰ কাৰণে 21 হ'ল ঠিক আছে আৰু 21ৰ লগত যদি 4 পূৰণ কৰা এইটো তোমাৰ কিমান হ'ব 84 গতিকে y মানে 84 আৰু x মানে 21 ছাত্ৰছাত্ৰীসকল এতিয়া আমাৰ 19টা প্ৰশ্নৰ সমাধান ইতিমধ্যে সম্পূৰ্ণ হৈছে নেক্সট প্ৰশ্ন আকৌ তেনেকৈ আমি 20 নম্বৰৰ পৰা আৰম্ভ কৰোঁ এতিয়া আহোঁ তোমালোকৰ 20 নম্বৰ প্ৰশ্নলৈ 20 নম্বৰ প্ৰশ্ন তোমালোকক কৈছে যে 10 আৰু 15ৰে বিভাজ্য এটা নাম্বাৰ আছে যিটো নাম্বাৰক আমি 10 আৰু 15ৰে কি কৰিম ডিভাইড কৰিম আৰু ডিভাইড কৰিব পৰা আটাইতকৈ সৰু ধনাত্মক পূৰ্ণ ঘন এই কথাটো তোমালোকে মনত ৰাখিব পূৰ্ণ ঘন মানে কি য'ত একেটা সংখ্যা আমাৰ কেইবাৰ পূৰণ হৈ থাকিব 3বাৰ পূৰণ হ'ব সেইটোকে আমি কি বুলি কওঁ পাৰফেক্ট কিউব এতিয়া ছাত্ৰছাত্ৰীসকল এতিয়া 10 আৰু 15ৰে বিভাজ্য গতিকে 10 আৰু 15ৰে বিভাজ্য আমি প্ৰথমতে লসাগু উলিয়াই লোৱা 10ৰেও হৰণ যাব 15ৰেও হৰণ যাব সেই যিটো সংখ্যা ওলাব 10ৰে 15ৰে হৰণ যোৱা সংখ্যাটো সদায় কি হ'ব লসাগু হয় সাধাৰণতে 5 2 10 5 3 15 গতিকে লসাগু কিমান হ'ব LCM মানে লোৱেষ্ট কমন মাল্টিপল 5 পূৰণ 2 পূৰণ 3 কিমান হ'ব 30 এতিয়া নিশ্চয় বুজি পালা যে 30টো হ'ল আটাইতকৈ এই 30 সংখ্যাটো 10ৰেও হৰণ যায় কেইবাৰ যায় 3বাৰ যায় আকৌ 15ৰেও হৰণ যায় কেইবাৰ যায় 30 এতিয়া আটাইতকৈ সৰু সংখ্যাটো এইটোৱে
সেই সংখ্যাটো কি বুলি কৈছে পূৰ্ণ ঘন তাৰমানে কি আমি যেটো সৰু সংখ্যা তাতকৈ পালো ইয়াক পূৰ্ণ ঘন কৰিলে আমি 30 কেইটা পূৰণ কৰিব লাগিব 3টা 30 পূৰণ কৰিলে পূৰ্ণ ঘন শব্দটো থাকিলে জানিবা একেটাকে কেইবাৰ পূৰণ 3বাৰ পূৰণ তেত শূন্যটো আমি 3টা পালোই 3 3 গুণ 9 9 3 গুণ 27 গতিকে ছাত্ৰ-ছাত্ৰী হল উত্তৰটো আমাৰ 27000 আহিব ন ইয়াতে আমি শুদ্ধ চিনটো মাৰিব লাগিব নেক্সট তোমালোকৰ 21 টো চোৱা পৰিমেয় সংখ্যা এটো p/q ফৰ্মত আছে ওপৰৰ সংখ্যাখিনি p হয় তলৰখিনি q হয় দশমিক বিস্তৃতি আমি এই সংখ্যাটো যদি এই সংখ্যাটোক হৰণ কৰো নিশ্চয় আমি দশমিকৰ আমি উত্তৰ এটা পাম কেই দশমিক স্থানত শেষ হ'ব তাৰমানে দশমিকৰ পিছত আমি আৰু কেইটা অংক দিব লাগিব সেইটো খুদিছে মানে সেই অংকটো তুমি এটা প্ৰত্যক্ষভাৱে হৰণ কৰি চাব নালাগে তাৰ এটা উপায় আছে আৰু সেই সংখ্যাটো কিতাপত ওপৰত ইতিমধ্যে অনুশীলনী দিয়াই আছে তথাপিও তোমালোকক মই এইটো বুজাই দিছো চোৱা এনেকুৱা প্ৰশ্নৰ ওপৰত দৰকাৰী প্ৰশ্ন আৰু প্ৰতি বছৰ এনেকুৱা এটা আহে এতিয়া মই ইয়াতে কি লিখিম 23 লিখিম তাৰ পিছত লিখিম 2 কিউব লিখিম তাৰ পিছত 2 লিখিম এটো 2 দেই তলত লিখিম 2 টু দি পাৱাৰ 7 আৰু 5 স্কয়াৰ এটা চোৱা তলত 5 সংখ্যা আছে ওপৰত 5 টো নাই গতিকে ই ইয়াতে থাকি যাব আৰু বাকি ইয়াত 2 টু দি পাৱাৰ 7 আছে ইয়াতে কিন্তু 2 আছে গতিকে কমন হৈ আছে মই 23 টো লিখি ললো আৰু 2 ইয়াতে কেটা আছে 3টা আছে আৰু ইয়াতো আকৌ এটা আছে গতিকে 2 4টা আমি লবত পাম ন নিউমাৰেটৰ 2 টু দি পাৱাৰ 4 হ'ব তাৰপিছত ইয়াত আছে 2 টু দি পাৱাৰ 7 5 স্কয়াৰ আছে এতিয়া তোমালোকে চোৱা 23 টো মৌলিক সংখ্যা ইয়াত কাৰো লগত কটাকটি না যায় ইয়াতে তুমি 23 টো লিখি লোৱা আৰু ইয়াতে 2 4টা আছে ইয়াতে 2 কিন্তু 7টা আছে যদি কটাকটি যায় হাতৰ চাই গল 3 গতিকে 2 3টা তলত থাকি যাব আৰু ইয়াতে 5 না 5 স্কয়াৰটো থাকি যাব এতিয়া এইখিনি সৰলীকৰণ মানে কি যদি কিবা কটাকটি উমৈহতীয়াভাৱে যায় কাটিব লাগে মানে এটো এনেকে আমি কাটি নিদিলেও তুমি বুজিব পৰা 2 4টা আছে ইয়াতে 2 7টা আছে এটা 4টা 2 যদি আমাৰ কাটি দিও ইয়াত 2 কেটা থাকিব 3টা থাকিব ছাত্ৰ-ছাত্ৰীসকল এটা তলত যেতিয়া সংখ্যাটো 2 আৰু 5 উৎপাদক হিচাপে থাকে সিহঁতৰ ঘাতটো চাবা সিহঁতৰ ডাঙৰ ঘাত কোনটো 3 হয় না 2 কে 3 ঘাত ডাঙৰ এই 3 ঘাতটো যেটো ডাঙৰ ঘাত সেই ঘাতটোৰ উত্তৰ হয় মানে দশমিক বিন্দুৰ পিছত যেনেকে 3টাৰ পিছত শেষ হৈ যাব যেনেকে আমি 0.251 এই দশমিক বিন্দুৰ পিছত কেটা আছে 3টা তাৰ মানে এই 3টোৱে কৈছে যে হৰণ কৰাৰ পিছত আমি দশমিক বিন্দুৰ পিছত কেটা অংক থাকিব 3টা অংকৰ পিছতে আমাৰ শেষ হৈ যাব তাৰ পিছত আৰু বাৰ দিব নালাগে ইয়াত সাধাৰণতে 2 আৰু 5ৰ ঘাতটো চাব লাগে দুইটা যদি সমান হয় তেতিয়া 2 হ'ব যদি এটাৰ ঘাত ডাঙৰ থাকে ডাঙৰটো ধৰিব লাগে ঠিক আছে এতিয়া তোমালোকৰ প্ৰশ্নৰ উত্তৰ কোনটো হ'ব 3 ঘাতৰ হ'ব ন 3 ঘাতটো আমাৰ ক'ত আছে ডিত আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আহি যাওঁ 22 নম্বৰটোলৈ আহি যাওঁ 22 নম্বৰত তোমালোকৰ চোৱা কি আছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় সংখ্যা তোমাক পূৰণ কৰিবলৈ কৈছে পূৰণ কৰিলে কি হয় পৰিমেয় হ'ব পাৰে বুলি কৈছে স্বাভাৱিক সংখ্যাও হ'ব পাৰে অপৰিমেয় হ'ব পাৰে পৰিমেয় বা অপৰিমেয় এটা দুইটা এনেকুৱা হ'ব পাৰে কি হ'ব পাৰে এটা কম চাই দুটা অপৰিমেয় সংখ্যা আমি চাই লওঁচোন বাৰু ধৰি লোৱা √2 এটা ধৰিছো তো অপৰিমেয় সংখ্যা আমি তো জানো আৰু √5 হলো মান হ'ব √10 √10 টো আমি পৰিমেয় কৰিব নোৱাৰো কাৰণ দুটা সমান সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব নোৱাৰো 2 আৰু 5 লগ লাগিলে এটা বৰ্গমূল চিহ্নৰ তলত দুটা সংখ্যা লগ লাগি 10 পালো ঠিক আছে আকৌ যেনিবা আমি এটা √2 ললো এটা √8 ললো কাৰণ 8ৰ বৰ্গমূল আমি নিৰ্ণয় কৰিব নোৱাৰো গতিকে এইটো কিমান হ'ব √16 আকৌ 16 সংখ্যাটো 4 পূৰণ 4 কৰিব গতিকে ইয়াৰ বৰ্গমূল 4 তাৰমানে কি অপৰিমেয় সংখ্যা পা অপৰিমেয় সংখ্যাও পাওঁ আৰু অপৰিমেয় সংখ্যা পা আমি পৰিমেয়ও পাওঁ সেইকাৰণে আমাৰ আনসাৰটো হ'ব পৰিমেয় বা অপৰিমেয় ছাত্ৰ-ছাত্ৰীসকল বৰ দৰকাৰী প্ৰশ্ন দেই এইটো তোমালোকে মনত ৰাখিবা অপৰিমেয় সংখ্যা দুটা আমি যদি পূৰণ কৰোঁ উত্তৰটো পৰিমেয় ওলাব পাৰে অপৰিমেয় ওলাব পাৰে আৰু সেই কথাটো তোমালোকক মই দুটা সংখ্যা অপৰিমেয় ধৰি লৈ পেলাই দেখাই দিছো যে অপৰিমেয় ওলালে আকৌ অপৰিমেয় সংখ্যা ধৰি লৈ পৰিমেয় ওলোৱাটো তোমালোকৰ 16ৰ বৰ্গমূল 4 হয় তাৰ পিছত আহিলে তোমালোকৰ 23 প্ৰশ্নটো ইয়াতে কৈছে এটা বহুপদ px ৰ লেখডালে x অক্ষক 4 বাৰ কাটে এটো কেনেকুৱা ধৰণৰ প্ৰশ্ন চোৱা তোমালোকৰ এনেকুৱা ধৰণৰ x অক্ষ y অক্ষৰ কনসেপ্টটো তোমালোকৰ আছে x x z y y ড্যাশ ইয়াতে তোমালোকৰ এটো মূলবিন্দু ইয়াতে কৈছে এটা বহুপদ ৰাশিটো একচুয়ালি তোমালোকক দিয়া নাই
বহুপদত কৈছে কিন্তু বহুপদ ৰাশিটোৰ পৰা লেখ বনিব আৰু x অক্ষক 4 বাৰ কাটে আৰু 3 বাৰ স্পৰ্শ কৰে। তাৰমানে তুমি চোৱা এবাৰ হয়নে, এবাৰ কাটিলে, দুবাৰ কাটিলে, 3 বাৰ কাটিলে, এয়া কেইবাৰ কাটিলে, 4 বাৰ কাটিলে, 4 বাৰ কাটিলে। ঠিক আছে, এতিয়া এই গ্ৰাফডালে আকৌ কি বুলি কৈছে, 3 বাৰ স্পৰ্শ কৰিছে। 3 বাৰ স্পৰ্শ কৰিবলৈ হ'লে কি হ'ব, এনেকৈ স্পৰ্শ কৰিছে, এনেকৈ স্পৰ্শ কৰিছে, এনেকৈ স্পৰ্শ কৰিছে, 3 বাৰ স্পৰ্শ কৰিছে। চাওক, স্পৰ্শ যেতিয়া কৰে তেতিয়াও বিন্দুটোৱে স্পৰ্শ কৰা ৰেখাডালে সদায় এঠাইতহে স্পৰ্শ কৰে। স্পৰ্শৰ অৰ্থটো হ'ল কি, যে কোনোবা এঠাইত চুই যায়, এটা বিন্দু পাওঁ মানে। এতিয়া কাটিছে আকৌ x অক্ষডালৈকে কাটিছে, গতিকে x অক্ষক যিমান ঠাইত টাচ কৰে প্ৰতিটোৱে এটা এটা বিন্দু বুলি ধৰিব লাগে। 1 2 3 4 5 6 7। তোমালোকে বেছি মাথা মাৰি থাকিব দৰকাৰ নাই। এই 4 বাৰ ক'ত কাটিছে, x কাটিছে, আকৌ 3 বাৰ সেই xতে স্পৰ্শ কৰা মানেও সেইটো কথাকে বুজায় যে 4 3 তোমালোকৰ কি হ'ব, 7 বাৰ। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ অহাৰ চান্স আছে। তাৰপিছত চোৱা, এইটো তোমালোকৰ এটা সমীকৰণ 2x² বহুপদ ৰাশি, কাৰণ সমান চিন দিলেহে সমীকৰণ হ'ব, গতিকে সমান চিন নিদিয়ালৈকে এইটো আমি কি বুলি ধৰিব পাৰোঁ, দ্বিঘাত বহুপদ ৰাশি। ঠিক আছে, এই বহুপদ ৰাশিটো লেখডালৰ আকৃতি সদায় মনত ৰাখিবা, বহুপদটোৰ ঘাতটো চাবা, দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদবিলাকৰ যিবিলাক তোমালোকৰ লেখ হয়, মই এইপিনে তোমালোকক দেখাই দিছোঁ। ax² প্লাছ bx প্লাছ c, এইটো তোমালোকে বহুপদ, অতি চিনাকি বহুপদ নহয়নে, ax² প্লাছ bx প্লাছ c, এইটো তোমালোকৰ চিনাকি বহুপদ। এই বহুপদটোৰ গ্ৰাফ তোমালোকৰ কেনেকৈ আছে বুকত, এনেকেও আঁকি থোৱা আছে, এনেকেও আঁকি থোৱা আছে, এনেকেও আঁকি থোৱা আছে, আৰু এইবিলাকক কি বুলি কয়, অধিবৃত্ত বুলি কয়। ঠিক আছে, অধিবৃত্ত। ঠিক আছে, গতিকে এনেকুৱা গ্ৰাফবিলাক আমি এনেকুৱা দুই ঘাত থকা সমীকৰণবিলাকৰ পৰাই সাধাৰণতে পাওঁ। ঠিক আছে, এতিয়া তেনেহ'লে আমাৰ গ্ৰাফটো যদি অধিবৃত্ত হয়, নিশ্চয় অধিবৃত্ত শব্দটো আমাৰ ইয়াত থাকিব লাগিব। সৰল ৰেখা, অধিবৃত্ত, বৃত্ত, সমান্তৰাল ৰেখা, গতিকে অধিবৃত্ত শব্দটো আমাৰ ইয়াতে আছে। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ 25 নম্বৰ প্ৰশ্নটোলৈ আহিলে। ইয়াতে এটা বহুপদ লিখি থোৱা আছে, আৰু বহুপদটো মাত্ৰা। মাত্ৰা মানে কি, এই গোটেইখিনি তোমালোকৰ পূৰণ হৈ আছে। এই গোটেইখিনি তোমাৰ পূৰণ কৰোঁতে কিছু সময়ো দৰকাৰ হ'ব। গতিকে আমি শ্বৰ্টকৈ কেনেকৈ কথাটো গম পাম যে মাত্ৰা মানে কি, যে বহুপদত ব্যৱহাৰ কৰা যিটো চলক, চলক মানে ইয়াতে ইংৰাজী আখৰ এক্সৰ কথা কৈছে, এক্সৰ যিটো ডাঙৰ ঘাত, সেই ডাঙৰ ঘাতটোকে মাত্ৰা বুলি কয়। ইয়াতে ডাঙৰ ঘাত এতিয়া আমি কেনেকৈ উলিয়াম, চোৱা, ইয়াৰ এই প্ৰথমটো ল'বা, 3x² ল'বা, 3x² ল'বা, মই নীলাটো ইউজ কৰিছোঁ। ইয়াৰ 3x² ল'বা, ইয়াৰ ডাঙৰ ঘাতটো ল'বা, x³ ল'বা। ঠিক আছে, এহেন দুটাৰ ভিতৰত ডাঙৰ ঘাতটো x²। তুমি 3x² নলয়, অকল x² ল'ব, 3টো কোনো দৰকাৰ নাই। ইয়াতে ডাঙৰ ঘাতৰ ভিতৰত x³, ইয়াত ডাঙৰ ঘাত বুলিবলৈ অকল xয়ে আছে। এই গোটেইকেইটা তুমি পূৰণ কৰি দিয়া, যিটো উত্তৰ ওলায়, ইয়াৰ ঘাত কিমান হ'ব, ঘাত 2, ইয়াৰ ঘাত 3, আৰু ইয়াৰ ঘাত 1, এতিয়া 2 3 5 1 6, গতিকে মেক্সিমাম ঘাত 6 আছে। তাত বাকী যিবোৰ ঘাত হ'ব 6তকৈ সৰু হ'ব, আৰু ডাঙৰ ঘাতটোকে কি বুলি কয়, মাত্ৰা বুলি কয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 25 নম্বৰ প্ৰশ্ন উত্তৰ হৈ গ'ল। আৰু মাত্ৰাটো আমি কেনেকৈ উলিয়ালোঁ, মাত্ৰা বেলেগ একো নহয়, গতিকে পলিনমিয়েলটোৰ যিটো বহুপদ তোমালোকৰ দিয়া আছে, বহুপদটোৰ x যিটো চলক আছে, x যিটো ভেৰিয়েবল আছে, ভেৰিয়েবলটোৰ হায়েষ্ট পাৱাৰ। আৰু হায়েষ্ট পাৱাৰটো কেনেকৈ চাব লাগে, এই এক্সপ্ৰেশ্যনটোত x²টোৱেই ডাঙৰ পাৱাৰ, ইয়াত x³ ডাঙৰ পাৱাৰ, ইয়াত x2ৱেই ডাঙৰ। আৰু গতিকে x, x³ আৰু x² তিনিটা মাল্টিপ্লাই কৰি দিলে টোটেল পাৱাৰটো আহিব 6, গতিকে 6টোৱে তোমালোকৰ ৰিকুৱাৰ্ড আনচাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 26ৰ পৰা আমি আৰম্ভ কৰিম। এতিয়া আমি আহিছোঁ তোমালোকৰ কুৱেশ্যন নম্বৰ 26। এইটো চোৱা, এইটো কৰি চাব লাগিব, তেতিয়া আমি গম পাম। মুখত অলপ দিগদাৰি হ'ব। 16 আছে, 16টো বেজ হয়, 16টো ভূমি হয়, তাৰ পাৱাৰটো দিয়া আছে, তাৰ ঘাত হিচাপে 2x + 3, which is equal to 64x + 3। তেতিয়া এই দুটা ইকুৱেল বুলি কৈছে, তেনেহ'লে 4 2x - 3 এটা মান তোমালোকে নিৰ্ণয় কৰিব লাগে। ঠিক আছে, এতিয়া ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে আমি অংকটো আমি কৰি চাওঁ। কৰি চালে আমি গম পাম যে একচুৱেলি উত্তৰটো কিমান আহিব। এতিয়া আমি ইয়াতে দেখা পাইছোঁ যে 16 লিখা আছে, তাৰ পাৱাৰটো 2x + 3 বুলি দিয়া আছে, আৰু ব্ৰেকেট ইউজ কৰিছোঁ, আৰু 64 দিয়া আছে, ইয়াৰ x + 3 বুলি দিয়া আছে। ঠিক আছে,
এতিয়া 16টো আমি কেনেকৈ লিখিম চোৱা ছাত্ৰ ছাত্ৰীসকল 16টো আমি সাধাৰণতে 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 কেইটা হ'ব 2 টু দি পাৱাৰ 4 হ'ব আৰু ওপৰত থাকিব twice x plus 3 64টো ঠিক তেনেকৈ তুমি কৰি চাব লাগিব 2 3 গুণ 6 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 1 2 3 4 5 6 2 টু দি পাৱাৰ 6 হ'ব ওপৰত থাকিব x plus 3 এতিয়া তোমালোকৰ কি হ'ব চোৱা এইটো এটা ঘাতেই হয় 4টো 2ৰ ঘাত হয় পাৱাৰ হয় আৰু এইটো এটা পাৱাৰে হয় পাৱাৰৰ লগত পাৱাৰ সদায় কি হয় ইনটু হয় 4 লগত এইটো কিমান হ'ব 8x হ'ব আৰু 4 লগত 3 মাল্টিপ্লাই কৰিলে 12 হ'ব পূৰণ কৰি দিবা 6x 6 গুণ 18 এতিয়া এই ভূমি সমান হ'লে মাজত সমান চিন থাকিলে আমি এইবোৰ কেনচেল কৰিব পাৰোঁ এতিয়া 8x প্লাছ এইপিনে 12 থাকিলে এইপিনে থাকিলে 6x প্লাছ 18 আৰু আমাৰ সমাধান কৰা ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰে তোমালোকে নিশ্চয় জানা 8x ওচৰত আহিব 6x আৰু 18 ওচৰত যাব বিয়োগ 12 এইটো পৰা এইটো মাইনাছ কৰিলে এইটো 2x আৰু এইপিনে থাকিব 6 আৰু x সমান কিমান পালোঁ আমি 3 পালোঁ এতিয়া x সমান যেতিয়া 3 পাই গ'লোঁ এতিয়া আমাৰ এই ৰাশিটোৰ মান উলিয়াব লাগে এতিয়া 4 টু দি পাৱাৰ 2x মাইনাছ 2 4টো থাকিলেই এই xটো আঁতৰাই পেলাই তাৰ ঠাইত আমি কি লিখিম 3 লিখিম 2 এইটো কিমান হ'ব 2 3 গুণ 6 6 পৰা 2 যোগ কৰিলে এইটো হ'ব 4 এতিয়া 4 টু দি পাৱাৰ 4 মানে তোমালোকে জানা 4 পূৰণ 4 পূৰণ 4 আৰু দুটা 4ত কিমান হ'ব 16 আকৌ এই দুটা 4ত হ'ব 16 আৰু 16 তোমালোকৰ কিমান হ'ব 256 এতিয়া ছাত্ৰ ছাত্ৰীসকল উত্তৰটো তোমালোকে গম পালা যে 256 আমাৰ এতিয়া পাব লাগে নিশ্চয় আছে তোমালোকৰ উত্তৰটো কিমান হ'ব 256 এতিয়া আহি গ'ল নেক্সট প্ৰশ্নটো যে দ্বিঘাত বহুপদ ৰাশি এটা দিয়া আছে px বহুপদ ৰাশিটো তোমালোকক এইটো দি থৈছে চোৱা ab into x square b square minus ac into x minus bc শূন্য কেইটা মানে কি এই বহুপদ ৰাশিটোক তুমি উৎপাদক বিশ্লেষণলৈ লৈ যোৱা উৎপাদকলৈ নি তাক শূন্যৰ লগত সমান কৰি তাৰ পৰা xৰ মানকেইটা উলিয়াই দিলেই ইয়াৰ পৰা নিশ্চয় xৰ মান দুটাই ওলাব কাৰণ দ্বিঘাত বহুপদ ৰাশি গতিকে আমি অংকটো আকৌ ঠিক তেনেকৈ সমাধান কৰিব লাগিব তাৰ কাৰণে আমি বহুপদ ৰাশিটো লিখি লওঁ আৰু এতিয়া আমি সলভ কৰিবলৈ যত্ন কৰিম ab x square b square minus ac into x minus bc ঠিক আছে গতিকে আমি বহুপদ ৰাশিটো লিখি ল'লোঁ এই বহুপদ ৰাশিটো এতিয়া লিখি ল'লোঁ এইটো px বুলি তোমালোকক দি থৈছে যিয়ে নিদিয়ক এইটো দৰকাৰ নাই মেইন ৰাশি তোমালোকৰ এইটোহে ab into x square তাৰপিছত b square x minus acx minus bc এটা ৰাশি হ'লগৈ টোটেল 4টা ৰাশি হ'ল ইয়াৰ পৰা আমাৰ কমন কি আহিব b এটা কমন আহিব x এটা কমন আহিব গতিকে bxটো আমি কমন ল'লোঁ b আৰু x গতিকে ax ব্ৰেকেটৰ ভিতৰত থাকিব প্লাছ থাকিব b এটা ল'লোঁ x এটা ল'লোঁ b এটা থাকিব ঠিক আছে ইয়াতে কমন কি দেখিছোঁ c টো কমন হিচাপে দেখিছোঁ আৰু বেলেগ নাই দেখা গতিকে c ইজ কমন c লৈ ল'লে ax আমাৰ থাকিব আৰু এই মাইনাছটো আমাৰ আগত মাইনাছ হোৱাৰ কাৰণে প্লাছ দিব লাগিব তেতিয়া মাইনাছে প্লাছে মাইনাছ হ'ব আৰু ইয়াতে আমাৰ b টো থাকি যাব c টো অলৰেডি বাহিৰলৈ আহিলে এতিয়া ব্ৰেকেটৰ ভিতৰত চোৱা ax plus b গতিকে দুটা ৰাশি একে পালোঁ কমন হৈ গ'ল কমনত আমি দুটা থাকিলে তিনিটা থাকিলেও এটাই লিখিম আৰু বাকী bx minus c টো আমি পাই গ'লোঁ bx minus c ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এই দুটা উৎপাদক পালা উৎপাদকবিলাক সদায় পূৰণফল হিচাপে দেখুওৱা হয় গতিকে এইটো এটা উৎপাদক এইটো এইবিলাক শূন্যৰ লগত তুমি এটা সমান কৰি চোৱা ax plus b equal to 0 আৰু তুমি নেক্সটটো কৰি চোৱা bx minus c equal to 0 কৰিলে আমাৰ ax equal to কিমান হ'ব minus b আৰু x equal to কিমান হ'ব minus b by a আকৌ ইয়াত কিমান হ'ব bx equal to c আৰু x equal to c by b এতিয়া minus b by a আৰু c by b য'তে থাকিব সেইটোৱে তোমালোকৰ উত্তৰ গতিকে minus b by a minus b এইটো তোমালোকে minus b by a আৰু c by b দেখা পাইছানে minus b by a আৰু c by b আনসাৰ তোমালোকৰ এইটো আছে তাৰ কাৰণে অংকটো কেনেকৈ কৰিব লাগিব সেই কথা তোমালোকক দেখাই দিছোঁ সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল ঘপককৈ অনুমান তোমালোকে লগাই নিদিবা তোমালোকে পৰীক্ষাত কৰিবৰ কাৰণে যিহেতু জাগা পাবা গতিকে অংকটো অকণমান তোমালোকে চাই ভালকৈ কৰিবা কৰি পেলাই শূন্যৰ লগত সমান কৰি পেলাই xৰ মান উলিয়াই দিব লাগে হয় না এইবিলাককে xৰ মানবিলাককে আমি শূন্য বুলিও কওঁ কেতিয়াবা ঠিক আছে
এতিয়া তোমালোকৰ আহি গ'ল প্ৰশ্ন, এটা দীঘল প্ৰশ্ন, এইটো তোমালোকৰ যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰশ্ন কাকততে কাটিছিলে। প্ৰশ্নটো সম্পূৰ্ণ তোমালোকক মই দেখাই দিছোঁ হা। প্ৰশ্নটো তোমালোকে দেখা পাইছা যে উদ্যান হা, এখন মানে তোমালোকৰ গাৰ্ডেনত খেলি থাকোঁতে অমিত নামৰ ল'ৰাটোৱে কি কৈছে, এটা চৰাই বাহ দেখি, গতিকে গাৰ্ডেনখনত গছ গছনি আছে, গতিকে অমিত নামৰ ল'ৰাটোৱে চৰাই বাহ এটা দেখিলে আৰু ককায়েকক সেইটো কি বুলি সুধিলে। ঠিক আছে, ককায়েকে সেইটো চৰাই বাহ বুলি কৈ দিলে, মানে কিবা এটা বাহ দেখিছে, ককায়েকক সুধিছে এইটো কি বোলে চৰাই বাহ, যিটো চৰাইবোৰে নিজে সাজি লয়। ঠিকে আছে, ককায়েকে এইটোও ক'লে যে ইয়াৰ আকৃতি অধিবৃত্তৰ দৰে, গতিকে ইয়াৰ আকৃতি কেনেকুৱা, অধিবৃত্তৰ দৰে। অলপ আগতে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা তোমালোকক কোৱা হৈছিলে, ইয়াৰ গাণিতিক চিত্ৰত দেখুওৱাৰ দৰে, গতিকে ছবিটো পৰীক্ষাত আঁকি দিছে প্ৰশ্নটো সহ। তাৰ ওপৰৰ তথ্যৰ পৰা তলৰ প্ৰশ্নটোৰ ওপৰত যিখিনি কথা আমাক ক'লে আৰু যে এইটো অধিবৃত্তৰ দৰে, তেওঁলোকে নিজে সাজি লয়, আৰু তলৰ প্ৰশ্নটো এতিয়া উত্তৰ দিব লাগে। এতিয়াতে চোৱা, প্ৰশ্নটো তোমালোকৰ আঁকি থৈছে, লগতে য'ত তোমালোকৰ এইখনত কাটিছে, দুটা বিন্দুত কাটিছে, এইটো দ্বিঘাত বহুপদ হয়, গতিকে স্থানাংক দি থোৱা আছে। এই আঁচডালত সদায় এক্সৰ মানেই থাকে, গতিকে ইয়াত এক্সৰ মান কিমান হ'ল, -8 আৰু এক্সৰ মান 8। ইয়াত 0টো মানে কি, ৱাই মান আমাক ইয়াত দৰকাৰ নাই, সদায় আমাৰ কাৰ মান, এক্সৰ মানেই দৰকাৰ হয়। এতিয়া এক্সৰ মান আমি কিমান পালোঁ, এটা এক্সৰ মান তুমি পালা এটা -8 আৰু এক্সৰ মান এটা তুমি পালা +8, এইটো তোমালোকে পালা। এতিয়া কৈছে আমি দ্বিঘাত বহুপদ বুলি কেনেকৈ পালোঁ, যে দুটা বিন্দুত কাটিলে সেইবোৰ সদায় দ্বিঘাত বহুপদ হয়। আৰু দ্বিঘাত বহুপদ তোমালোকক এই 4টা দি থোৱা আছে, এতিয়া 4টাৰ ভিতৰত কোনটো শুদ্ধ সেইটোৱে আমাক দৰকাৰ হয়। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে মন কৰিবা, এইটো x - 8, এইটো আমি যদি এইফালে লৈ গুচি আহোঁ, এইটো x + 8 বুলি ক'ব পাৰিম। ঠিক আছে, এইটো x + 8 হ'ব, আৰু এইটো এইফালে লৈ গুচি আহিলে এইটো x - 8 হ'ব। ঠিক আছে, আৰু এই দুইটা তুমি পূৰণ কৰি দিয়া, পূৰণ কৰিলে এইটো a + b a - b, x² - 8², গতিকে x² - 64। মই এইফালে লৈ অহাৰ কাৰণে ধৰা এইটো 0 হৈ যায়, মই শূন্যটো যিহেতু ইয়াতে সমীকৰণ হিচাপে দিয়া নাই, যদি সমীকৰণ হিচাপে সুধিলেহেঁতেন তুমি এটা 0 দিলোহেঁতেন, গতিকে তুমি x² - 64টো তোমালোকৰ উত্তৰ হ'ব। গতিকে উত্তৰটো তোমালোকৰ কোনটো হ'ব, নিশ্চয় বি হ'ব। গতিকে বি উত্তৰটো তোমালোকক শুদ্ধ চিন দিয়া হ'ল। তাৰপিছত শেষৰ এটা প্ৰশ্ন আছে, দিছ ইজ 29, দ্বিঘাত বহুপদ, এইটো তোমালোকৰ এটা দি থৈছে, x² + kx + k, k ইজ পজিটিভ। চোৱা, ইয়াত k আখৰটো লিখিছে, এইটো kটো পজিটিভ মানে কি, শূন্যতকৈ ডাঙৰ, শূন্যতকৈ ডাঙৰ সংখ্যাবিলাক সদায় ধনাত্মক বুলি ধৰা হয়, আৰু ধনাত্মক বুজাবৰ কাৰণে > 0 লিখে। ঠিক আছে, এতিয়া এইটো পজিটিভ, এইটো পজিটিভ, ইয়াৰ মুখৰ আগত 1 আছে, চব পজিটিভ। এতিয়া পজিটিভ থকা সংখ্যা এটা যেতিয়া দ্বিঘাত বহুপদ এটা উৎপাদক বিশ্লেষণ কৰা হয়, সদায় কি হয়, ঋণাত্মক ওলায়। কি ওলায়, ইয়াৰ আনচাৰবোৰ সদায় কি হ'ব, ঋণাত্মক ওলায়। তুমি এটা তেনেকুৱা ধৰণৰ এক্সাম্পল এটা তুমি ছাপ'জ কৰি চাব পাৰা, বোলে কেনেকৈ হয়, ছাপ'জ ধৰা x² + ধৰি লোৱা 5x + 6, এইটো এটা আমি সৰুকৈ এটা এক্সাম্পল আমি লৈ লৈছোঁ, চব প্লাছ চিন আছে, দেখা পাইছা। এতিয়া উৎপাদক বিশ্লেষণ কৰিলে এইটো x², এইটো 6 পৰা 2 3 গুণ 6, তাৰমানে এইটো 2x আৰু 3x হ'ব, +6, x কমন ল'লে x + 2, আৰু 3 কমন ল'লে x + 2। ঠিক আছে, আৰু x + 2 আকৌ কমন আহিব, x + 3। এতিয়া এইকেইটা যদি আমি শূন্যৰ লগত সমান কৰোঁ, x + 2 যদি শূন্যৰ লগত সমান কৰোঁ, x = -2 পাম। আকৌ যদি x + 3টো শূন্যৰ লগত সমান কৰোঁ, x = কি পাম, -3 পাম। চোৱা, আমাৰ ইয়াতে চব প্লাছ চিনেই আছিলে, কিন্তু উত্তৰবোৰ আহিছে -2 -3। যেতিয়া চব প্লাছ থাকে তাৰ উত্তৰবোৰ সদায় কিহত আহিব, মাইনাছত আহিব। ঠিক আছে, গতিকে প্ৰশ্নটো আমাৰ ইয়াতে মানে সাৱধানে উত্তৰটো দিব লাগিব, দুয়োটা যোগাত্মক নহয়, দুয়োটা ঋণাত্মক নহয়, সদায় সমান, সদায় সমান। দুয়োটা যোগাত্মক নহয় মানে কি, দুয়োটা ঋণাত্মক। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আমি পাইছোঁ কেইবাখন ডিষ্ট্ৰিক্টত, গতিকে তোমালোকে এই 29 নম্বৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব, এইটো হ'ব। দুয়োটা যোগাত্মক নহয় মানে দুয়োটা ঋণাত্মক, চব যদি পজিটিভ থাকে তাৰ মানে শূন্যবোৰ সদায় ঋণাত্মকতে ওলাব, যোগাত্মক নহয় মানে ঋণাত্মক। ছাত্ৰ ছাত্ৰীসকল, এতিয়া নেক্সট প্ৰশ্ন আমাৰ 30 পৰা আৰম্ভ হ'ব। এইবাৰ আহিছোঁ 30 কুৱেশ্যনটো, x² + 1/6 × x - 2, এইটো এটা বহুপদ হয়, দ্বিঘাত বহুপদ, হাইষ্ট পাৱাৰ 2 আছে, দ্বিঘাত বহুপদটোৰ 3টা ৰাশি আছে ন। শূন্যবোৰ হ'ল, তাৰমানে ইয়াকো তুমি উৎপাদক বিশ্লেষণ কৰিব লাগিব।
সেই উৎপাদক বিশ্লেষণটো কেনেকৈ কৰিব লাগিব জানিব লাগে। সেই উৎপাদকলৈ নি উৎপাদকবোৰ শূন্যৰ লগত সমান কৰি দিলে আমি এক্সৰ মান দুটা পাম আৰু এক্সৰ মান দুটা ইয়াৰ যাৰ লগত মিলে সেইটোৱে তোমালোকৰ উত্তৰ হ'ব। ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে আমি অংকটো এতিয়া এবাৰ কৰি চাওঁ। ঠিক আছে, এতিয়া তোমালোকক লিখা আছে এক্স স্কুৱেৰ 1/6 মাইনাছ 2 লগত ইয়াৰ এক্স এটা আছে। ঠিক আছে, এতিয়া যদি আমি কৰি চাওঁ ইয়াতে 6টো তোমাৰ লসাগু হিচাপে পাম। 6 যেতিয়া লসাগু হ'ব 6x স্কুৱেৰ হ'ব, 6টো ইয়াৰ লগত পূৰণ হ'ব, 6টো ইয়াৰ লগত পূৰণ হ'ব, প্লাছ 1x হ'ব আৰু 6 12 হ'ব। এতিয়া আমি এই 6টো এইফালে একাষৰীয়াকৈ বেলেগে থৈ দিওঁ। ঠিক আছে, আৰু 6টোক আমি উৎপাদক বিশ্লেষণ কৰিব নালাগে, x টকা ৰাখিটোহে লাগিব। এতিয়া 6x স্কুৱেৰ প্লাছ x মাইনাছ 12 এইটো উৎপাদক বিশ্লেষণ কৰিবলৈ গ'লে এই 6ৰ লগত 12টো মাল্টিপ্লাই কৰি ল'বা। 6ৰ লগত 12 চিনটো কথা নাহে দেই, গতিকে তোমালোকে সংখ্যাটো 6 বা 72 আৰু 72টোক এনেকুৱা দুটা সংখ্যালৈ নিবগৈ লাগে যাতে ইহঁতৰ যোগেই হওক বা বিয়োগেই হওক উত্তৰটো কি হয় এক্সৰ সহগৰ লগত সমান হয়। ইয়াৰ সহগ 1 আছে, গতিকে এইটো আমি 9 পূৰণ 8, 9ৰ পৰা 8 বিয়োগ কৰিলে ইয়াতে আমি 1 পাম। গতিকে আমি 6x স্কুৱেৰ আৰু এইটো আমি লিখিম 9x মাইনাছ 8x মাইনাছ 12। ঠিক আছে, 9xৰ পৰা 8x গ'লে x থাকিব, গতিকে আমি উৎপাদকলৈ নিবলৈ গৈ আছোঁ। ইয়াতে আমি কমন কি আহিব 3 আহিব, 2টাকে 3ৰে হৰণ যায়, লগত x এটা, গতিকে 2 3 গুণ 6। ইয়াত 3 লগাৰ লগে লগে ভিতৰত যিটো সংখ্যা দিবা এই দুটা পূৰণ কৰিলে 6টো হ'ব লাগে, প্ৰথম কথা হ'ল সেইটো। ইয়াতে 9 আছিলে ন, আমি 3 আহিলোঁ, ইয়াতে 3 দিব লাগিব, তেতিয়াহে তোমাৰ 3 3 গুণ 9 হ'ব। 8 আৰু 12 দুইটাকে 4ৰে হৰণ যায়, গতিকে 4 2 8, ইয়াতে 2x হ'ব, 4 3 গুণ 12 হ'ব, ইয়াত মাইনাছটো প্লাছ হৈ যাব। ঠিক আছে, এতিয়া আমি পুনৰ দুটা উৎপাদক চেম পালোঁ, গতিকে এইটো আমি এটা কৰি লিখিম আৰু বাকী দুটা একেটা বন্ধনীৰ ভিতৰত ভৰাই দিলে আমি দুটা উৎপাদক পাই গ'লোঁ। তাৰমানে উৎপাদক এইটো এটা, এই ব্ৰেকেটৰ ভিতৰতো এটা, এইটো এটা, আমি য'ত এক্স আছে সেই থকা উৎপাদককেইটাহে আমাক দৰকাৰ। আমি এইটো এতিয়া শূন্যৰ লগত সমান কৰিম, 2x প্লাছ 3টো আমি শূন্যৰ লগত সমান কৰিম, তেনেকৈ 3x মাইনাছ 4টো শূন্যৰ লগত সমান কৰিম। 2x ইকুৱেল টু -3 আৰু x ইকুৱেল টু হ'ব -3/2। 3x ইকুৱেল টু 4, x ইকুৱেল টু কিমান হ'ব 4/3। এতিয়া -3/2 আৰু 4/3 এই দুটা উত্তৰ আমি ক'ত পাম? এই দুটা উত্তৰ পাম তোমালোকৰ চোৱা, এইটো -3/2 আৰু 4/3 এইটোৱে তোমালোকৰ আচল উত্তৰ। ঠিক আছে, তাৰ কাৰণে কিছু কৰিব লগা হৈছে, কাৰণ MCQ বুলি কওঁতে আগৰ লেখীয়া এতিয়া MCQ নহয়, আজিকালি প্ৰতিটো MCQয়ে হয়তো তোমালোকে অলপ কৰাৰ পিছতহে উত্তৰটো পাবা, গতিকে আন্দাজ নলগাই তোমালোকে শুদ্ধ পথেৰে কৰিবলৈ যত্ন কৰিবা। তাৰপিছত কৈছে -2 আৰু 5ৰ শূন্য থকা বহুপদ, তাৰমানে আমাৰ বহুপদটোৰ পৰা দুটা শূন্য ওলাইছে, কিন্তু কথা হ'ল চাবলৈ গ'লে দুটা যেতিয়া আমাৰ এনেকৈ এক্সৰ মান যেতিয়া দুটা ওলাই এইটো আমি দ্বিঘাত বহুপদেই হয়, কিন্তু চাবলৈ গ'লে এইটো এটা দ্বিঘাত বহুপদ, আমি ইয়াতে শুদ্ধ চিন মাৰিব লাগে, দুটা আমি শূন্য পাইছোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকল এইটো এটা বহুত সাৱধান অৱলম্বন কৰিবা, এইটো উত্তৰ আচলতে এইটো অসংখ্য এইটো হয়, কিয় হয় সেই কথাটো তোমালোকে বুজিবলৈ এতিয়া যত্ন কৰা। ইয়াতে এটা মান -2 পাইছে, আমি সেইটোক আলফা বুলি ধৰিছোঁ, আলফা ইকুৱেল টু ছাপ'জ -2, বিটা ইকুৱেল টু তোমালোকৰ কাৰণে কিমান হ'ব 5 হ'ব। ঠিক আছে, তোমালোকে এটা বহুপদ ৰাশি কেনেকৈ গঠন কৰে তাৰ এটা ৰুল পাইছিলা, k ইনটু এইটো k হয় x স্কুৱেৰ মাইনাছ মূল দুটাৰ বা শূন্য দুটাৰ যোগফল ইনটু x প্লাছ শূন্য দুটাৰ পূৰণফল। ঠিক আছে, এইটো হ'ল তোমালোকৰ বহুপদ ৰাশি গঠন কৰা এটা ৰুল, তোমালোকৰ বুকতে আছে নিয়মটো। এতিয়া x স্কুৱেৰটো থাকিব, আমি আমাৰ নজৰ দিব লাগে আলফা আৰু বিটা। এতিয়া এইটো হ'ল -2, এইটো হ'ব 5, লগত x থাকিব, আলফা মানে হ'ব -2 আৰু বিটা মানে হ'ল তোমাৰ 5। কিয় অসংখ্য হ'ল সেই কথাটোহে আমি বুজাবলৈ গৈ আছোঁ। এতিয়া 5ৰ পৰা 2 গ'লে 3 থাকিব, গতিকে এইটো আমাৰ 3x হ'ব আৰু এইটো প্লাছ মাইনাছ এইটো এটা আমি বহুপদ পালোঁ। সমস্যাটো হৈছে আমি k ৰ মান কি, আমি চোৱা k ৰ মান কি আমি ক'ব নোৱাৰিম। এতিয়া k ৰ মান 1 হ'লে এইটো এটা বহুপদ ৰাশি, k ৰ মান যদি 2 হয় তেতিয়া 2x স্কুৱেৰ 2 3 গুণ 6 সেইটো এটা বহুপদ ৰাশি, এইকাৰণে যদি 3 হয় তেতিয়া k ৰ মান দিগদাৰ আছে, মানে অসংখ্য আছে। এতিয়া k ৰ মানটো আমি ইয়াতে দি থোৱা নাই কাৰণে আমি গম নাপাওঁ, এতিয়া k ৰ বিভিন্ন মানৰ কাৰণে বিভিন্ন দ্বিঘাত সমীকৰণ আমি পাই যাম। এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ প্ৰশ্নৰ উত্তৰ কোনটো হ'ব, এই অসংখ্যটো হ'ব। বৰ দৰকাৰী প্ৰশ্ন দেই, গতিকে তুমি পৰীক্ষাত এনেকুৱা মাইনাছে থক প্লাছে থক এনেকুৱা যদি দুটা সংখ্যা থকা বহুপদৰ সংখ্যা বিচাৰে তোমালোকে সদায় অসংখ্যতে টিক মাৰ্কটো মাৰিবা। ঠিক আছে, এতিয়া
এতিয়া নেক্সট প্ৰশ্ন 32টো আহিলে, 32টো এটা দীঘল প্ৰশ্ন হয়, কিন্তু MCQত সেইটো আমি 1 নম্বৰ প্ৰশ্ন হিচাপে পাইছোঁ। আৰু প্ৰশ্নটো ভালকৈ পঢ়ি চালে দেখিবা প্ৰশ্নটো বহুতেই উজু। দুটা তোমালোকৰ ষ্টেটমেণ্ট দিয়া আছে, উক্তি এটা দিয়া আছে। উক্তি নাম্বাৰ 1 ইয়াতে কৈছে ধনাত্মক পজিটিভ অড নাম্বাৰ, ধনাত্মক অযুগ্ম সংখ্যা, মানে সংখ্যাবিলাক প্লাছতে থাকিব কিন্তু অযুগ্ম সংখ্যাবিলাক 4k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতক হিচাপে 8ৰ গুণিতকত 1 বেছি, 8ৰে পূৰণ কৰাৰ পিছত আকৌ 1 এটা বেছিকৈ ওলায়। 2 নম্বৰ উক্তিত কৈছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1ৰ আৰ্হিৰ বৰ্গ সদায় 4 গুণিতকতকৈ 1 বেছি। ঠিক আছে, উত্তৰবোৰ আমাৰ পিছত হ'ব। প্ৰথম কথা আমাক কৈছে যে অযুগ্ম সংখ্যা এটা আমি এটা ধৰি লওঁ। ঠিক আছে, আৰু সেই অযুগ্ম সংখ্যাটো কেনেকুৱা আৰ্হিত আছে 4k + 1। এতিয়া তোমাৰ আছে 4k + 1, তুমি k মান এটা 1টোকে ধৰা। ঠিক আছে, 1 এটা ধৰিলে কি হ'ব 4 × 1 + 1, 4 × 4, 4 × 1 5। এতিয়া এই 5 সংখ্যাটো আমি কেনেকৈ লিখিলোঁ 4 পূৰণ 1 যোগ 1, তাৰমানে 5 হৈ গ'লগৈ। এই 5 সংখ্যাটোক আমাক কি বুলি কৈছে আৰ্হিৰ বৰ্গ। আমি এই আৰ্হিটোতে আমি k মান 1 বহাইছিলোঁ, কাৰণ ধনাত্মক অযুগ্ম সংখ্যা 1টো অযুগ্ম সংখ্যা, গতিকে 1টো যেতিয়া অযুগ্ম সংখ্যা হ'ল আমি ডাঙৰ সংখ্যা ধৰা 3লৈ নগ'লোঁ, আমি 1তে আৰম্ভ কৰিলোঁ। গতিকে 4 × 4, 1 5 হ'ল। অযুগ্ম সংখ্যাটো কি কৰিবলৈ কৈছে বৰ্গ কৰিবলৈ কৈছে, এইটো স্কুৱেৰ কৰি দিলোঁ। স্কুৱেৰ কৰি দিয়াৰ লগে লগে আমি কি পাই গ'লোঁ 25। ঠিকে আছে, আৰু সেইটো কৈছে 8ৰ গুণিতক আৰু 1 বেছি। 8ৰ গুণিতক হ'বলৈ হ'লে 8 পূৰণ 3 + 1 এনেকৈ লিখিব নোৱাৰিনে? 8ৰ গুণিতক মানে কি 8ৰ লগত কিবা এটা গুণ হৈ আছে, গুণ মানে মাল্টিপ্লাই হৈ আছে, আৰু 1 বেছি 8 × 3 = 24, 25। গতিকে এইটো এটা তোমালোকৰ শুদ্ধ কথা পাইছোঁ ন, দিছ ইজ ট্ৰু। তাৰপৰা নেক্সট কৈছে 2k + 1, 2k + 1। এইবাৰ তোমালোকক কৈছে ধনাত্মক অযুগ্ম সংখ্যা 2k আৰ্হিবিলাক 4তকৈ হেনো 1 বেছি বুলি কৈছে। এইবাৰ তুমি আকৌ ইয়াৰ মান 1 এটা লোৱা, 2 × 1 + 1, ইয়াক 2 × 2 = 3, ইয়াক আকৌ স্কুৱেৰ কৰা, কাৰণ বৰ্গ কৰিবলৈ কৈছে এনেকুৱা আৰ্হিৰ যিবিলাক সংখ্যা পাবা তেনেকুৱা আৰ্হিৰ সংখ্যা এটা আমাৰ কাৰণে 3 হৈছে। তাক বৰ্গ কৰিবলৈ কৈছে, বৰ্গ কৰিলোঁ 3² হ'ল 9। এতিয়া 9টো আমি কি বুলি কৈছে যে 4 গুণিতকতকৈ 1 বেছি, ইয়াক 4ৰে কোনোবা এটা সংখ্যাক পূৰণ কৰি 1 বেছিকৈ পাম। 4 × 2 = 8 ন, এইটো সঁচা কথাই ক'লে তোমালোকক, দিছ ইজ ট্ৰু। তেনেহ'লে এতিয়া 1ত যিটো উক্তি দিছে দিছ ইজ ট্ৰু, আৰু 2ত যিটো উক্তি দিছে সেইটোও ট্ৰু। গতিকে আমাৰ ইয়াতে ভালকৈ পঢ়ি চাই ল'লেই হ'ল যে আমি একচুৱেলি আনচাৰ কোনটো আমাৰ কাৰণে শুদ্ধ হ'ব। ঠিক আছে, এতিয়া আমাৰ শুদ্ধ হ'ব 1 আৰু 2 দুয়োটাই সত্য, যিহেতু আমি ট্ৰুটো পাই গৈছোঁ। গতিকে 1 আৰু 2 শুদ্ধ, বাকীবোৰ চাই থকাৰ কোনো প্ৰয়োজন নাই। ছাত্ৰ ছাত্ৰীসকল, এতিয়া শেষৰ ফালে এটা আকৌ ইয়াতে আমাৰ লিখি থোৱা আছে 33 প্ৰশ্নটো, আৰু 33 প্ৰশ্নটো এতিয়া আমাৰ এতিয়া সমাধান লাগে। 33 প্ৰশ্নটো আমি কেনেকৈ কৰিম তাৰ কাৰণে আমি অংকটো আকৌ পুনৰাই লিখি লৈছোঁ। ইয়াতে লিখা আছে যে x + y = a + b, আৰু ax - by = a² - b²। এই সমীকৰণ দুটাৰ পৰা আমি এতিয়া সমাধানটো কৰিবলৈ যত্ন কৰিম। এইটো তোমালোকক দিয়া আছে, ইয়াৰ পৰা দিয়া আছে, আৰু ইয়াৰ পৰা তোমালোকৰ x y মানবিলাক ইয়াতে দিয়ে থৈছে, কিন্তু আমি এতিয়া নিৰ্ণয় কৰি দিব লাগে। ঠিক আছে, আমি তাৰ কাৰণে এই ৰাশিটোকে লওঁ। ইয়াতে চোৱা ax + by আৰু a² - b² তোমালোকে জানা a + b a - b, এইটো তোমালোকৰ ব্ৰেক কৰিব পাৰিবা, যিহেতু এইটো এটা নিজে সূত্ৰ হয়। ইয়াতে তুমি যে দেখা পাইছা a + b, এই a + b ঠাইত তুমি এইটো লিখি দিবা, কিমান x + y টো লিখি দিবা। গতিকে ax - by ইয়াৰ ঠাইত আমি লিখিম x + y, আৰু এইফালে থাকিব a - b। ঠিক আছে, এতিয়া এইফালে কি আছেতো তুমি গম পাইছা, কিন্তু এই দুটা ৰাখি আমি বন্ধনী অপসাৰণ কৰিম, বন্ধনী দুটা খুলি ল'ম। বন্ধনী যদি খুলি ল'বলৈ হয় বন্ধনী দুটা এনেকৈ খুলিব লাগে, তোমালোকে ইতিমধ্যে তলৰ শ্ৰেণী শিকিছা। ইয়াৰ লগত এই গুণ কৰিলে ax, গুণ কৰিলে -bx, এইটো কিমান হ'ব ay, এইটো -by। এতিয়া চোৱা এইফালে x, এইফালে x কাটি দিলোঁ, কিন্তু ইয়াৰ আগতো প্লাছ, ইয়াৰ আগতো প্লাছ, গতিকে এইটো এইফালে গুচি আহিলে মাইনাছ হ'ব। -by, এইটো তোমালোকৰ কাটি দিলোঁ, গতিকে তোমালোকৰ এইফালে কি আহি গ'ল bxটো আহি গ'ল, আৰু এইফালে কি থাকিলে ay থাকিলে। এইটো এতিয়া আমি কেনেকৈ বিশেষ ধৰণে সজাম
দেই বিশেষ ধৰণে সজাম বুলি কৈছোঁ কেনেকৈ চোৱা এক্সৰ তললৈ ৱাইটো লৈ আহিলোঁ এতিয়া ৱাইৰ লগত কোন আছে এ গতিকে এইটো এ হ'ব আৰু বিটো ইয়ালৈ লৈ আহিলোঁ এতিয়া পূৰণ কৰি চোৱাচোন বজ্ৰপূৰণ এইটোৰ লগত এইটো পূৰণ কৰিলে বি এক্স এইটোৰ লগত এইটো পূৰণ কৰিলে এ ৱাই গতিকে তোমালোকৰ অনুপাতটো এটা বিশেষ ধৰণে আমি লিখিব পাৰিলোঁ এতিয়া এক্সৰ মান কিমান হ'ব এ হ'ব ৱাইৰ মান তোমালোকৰ কি হ'ব বি হ'ব এক্স ইকুৱেল টু এ ৱাই ইকুৱেল টু বি এক্স ইকুৱেল টু এ ৱাই ইকুৱেল টু বি গতিকে 33 আনচাৰটো তোমালোকৰ কোনটো হ'ব তোমালোকে নিশ্চয় গম পালা আৰু কেনেকৈ শিকাইছোঁ তোমালোকে সেইটো গম পালা দেই গতিকে আমাৰ প্ৰশ্ন এতিয়া আমাৰ 33 হৈ গ'ল ন 34 পৰা পুনৰ আৰম্ভ এবাৰ প্ৰশ্ন তোমালোকৰ 34টো তোমালোকে দেখিছা যে দুটা আমাৰ সমীকৰণ দি থোৱা আছে এটা 2x minus 3ay plus a square equal to 0 4x minus 5ay plus a square 0 সমীকৰণ জোৰৰ যিটো তোমালোকৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন তোমালোকক দিয়া আছে x equal to 1 y equal to 1 সমাধান হয় তাৰমানে ইয়াত তুমি এক্সৰ ঠাইত 1 পাতিব বহাই দিব পাৰিবা y ঠাইত 1 বহাব পাৰিবা x equal to 1 y equal to 1 বহাই দি পেলাই সমীকৰণ দুটা সমীকৰণ তুমি নতুনকৈ পাবা সেই দুটা তুমি সমাধান কৰিব লাগিব মানে সলভ কৰিলে তোমাৰ এই মান কিমান লাভ এইটো তোমালোকক সুধিছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা প্ৰথমতে মই সমীকৰণ দুটা জাষ্ট লিখি ল'লোঁ এটা তোমাক কৈছে যে x equal to 1 y equal to 1 এইটো কিন্তু তুমি বহুৱাব লাগিব এতিয়া সমীকৰণ দুটা আমাৰ কাৰণে এটা নতুন সমীকৰণ গঠন হ'ব এক্সৰ মান 1 বহুৱালে কিমান হ'ব 2 গুণে এইটো 2 হ'ব y মান কিমান বহাম 1 বহালে 3 গুণে 3 এইটো হ'ব 28 প্লাছ a স্কুৱেৰ ইকুৱেল টু 0 যেহেতু আমি x আৰু y ঠাইতহে বহাইছোঁ গতিকে বাকী ৰাখিব একেদৰে থাকিব এতিয়া এক্সৰ মান আকৌ কিমান বহাম 1 গতিকে 4 into 1 বহুত আকৌ 1 বহালে 41 বুলি ভাবে এইটো নহয় 4ৰ লগত এক্সটো পূৰণ কৰিবলৈ কৈছে 4 into 1 4 হ'ব তাকো y মান 1 হ'ল গতিকে আকৌ জাষ্ট 5 থাকিব প্লাছ a স্কুৱেৰ ইকুৱেল টু 0 এতিয়া চোৱা এই যিটো সমীকৰণ ৰাইট ছাইডটো 0 আছে এই সমীকৰণটোৰ ৰাইট ছাইডটো 0 আছে আমি এনেকৈ ভাবিব নোৱাৰোঁনে 2 minus 3 প্লাছ a স্কুৱেৰটোৰ ইকুৱেল যিমান ওলাইছে 4 minus 5a plus a স্কুৱেৰটোৰ ৰিজাল্ট একেটাই ওলাইছে তাৰমানে এই দুটা তোমালোকৰ সমান এইফালে স্কুৱেৰ কাটি দিয়া এতিয়া তোমালোকে কি কৰিবা চোৱা minus 3a আছে সিফালৰ পৰা minus 5aটো গুচি আহিলে প্লাছত আহিব এইফালে 4 আছে এইটো প্লাছটো আছে এইফালে গ'লে মাইনাছটো হ'ব আমি সমাধান কৰিলে যেনেকৈ লেফ্ট ৰাইটত নাম্বাৰ আৰু চলক থকা সংখ্যাবোৰ পৃথক কৰি পেলাওঁ ঠিক তেনেকুৱা ধৰণৰ কথা 5a পৰা 3a গ'লে এইটো হ'ব 2a 4 পৰা 2 গ'লে 2 আৰু a মান পাবৰ কাৰণে 2a 2 যদি আমি হৰণ কৰি দিওঁ কিমান পাম 1 পাম ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আনচাৰ কোনটো ওলাব এইটো ওলাব ঠিক আছে গতিকে 34 আনচাৰ তোমালোকৰ 1 ওলাই গ'ল নেক্সট তোমালোকৰ চোৱা প্ৰশ্নটো এটা সুধিছে 35ত যে ৰৈখিক সমীকৰণ এযোৰ সংগত হয় সংগত এতিয়া সংগত যদি হয় তেনে ৰেখাতডাল কি হ'ব সমান্তৰাল হ'ব সদায় মিলি যাব কটাকটি কৰে বা মিলি যায় সদায় কটাকটি কৰে এটা কোনটো হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই বিষয়ে চোৱা এই কথাকেইটা তোমালোকে মনত ৰাখিব লাগিব ইয়াতে কৈছে আমি এই দুটা তোমালোকৰ ৰৈখিক সমীকৰণ যিহেতু x আৰু y আমি চলক হিচাপে ব্যৱহাৰ কৰিছোঁ ইয়াৰ ঘাতবোৰ 1 1 যেতিয়া x y ঘাত 1 1 হয় সেইবোৰ কি বুলি কয় ৰৈখিক সমীকৰণ বুলি কয় আৰু ৰৈখিক সমীকৰণ আমাৰ এযোৰ হিচাপে দিয়া আছে এতিয়া ৰৈখিক সমীকৰণযোৰে কি বুজাই চোৱা যদি a1 বা a2 xৰ সহগ a1ক যদি a2ৰে আমি হৰণ কৰাৰ পিছত আকৌ b1ক b2ৰে হৰণ কৰাৰ পিছত যদি অমিল হয় তেতিয়া আমি কি বুলি কওঁ পৰস্পৰ কটাকটি কৰা বুলি কওঁ আৰু যদি a1 বা a2 b1 বা c1 c2 তিনিওটা ৰিজাল্ট যদি সমান আহে মানে উত্তৰ সমান ওলায় তেতিয়া আমি কি বুলি কওঁ মিলি যায় ঠিক আছে আৰু যদি প্ৰথম দুটা সমান হয় 3 নম্বৰটো বেলেগ ওলায় তেতিয়া কি বুলি কয় সমান্তৰাল কয় এতিয়া এই যে কটাকটি কৰে মিলি যায় এই দুইটা সমীকৰণ একেলগে সংগত বুলি কয় কি বুলি কয় সংগত বুলি কয় আৰু যিটো তোমালোকৰ সমান্তৰাল হয় সেইটো তোমালোকক কি বুলি কৈছে অসংগত হয় এই কথাকেইটা তোমালোকে বিশেষভাৱে মনত ৰাখি ল'ব লাগিব কিবা এটা আনচাৰ কৰিবলৈ যাওঁতে তাৰ আগতে লজিকটো বা যুক্তিটো বুজি ল'ব লাগিব এতিয়া তোমালোকে চোৱা তোমালোকৰ এতিয়া কি বুলি কৈছে সংগত হয় বুলি কৈছে গতিকে সংগত হ'লে কি হ'ব কটাকটি কৰে মিলি যায় এতিয়া এই শব্দ দুটা তোমাৰ উত্তৰত থাকিব লাগিব নহয়নে আনচাৰ কটাকটি কৰে মিলি যায় গতিকে কটাকটি কৰে আৰু মিলি যায় গতিকে তোমালোকৰ আনচাৰটো চিট হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো নিশ্চয় তোমালোকে পালা
এতিয়া নেক্সট আহিলে 36টো এটা 36ত তোমালোকৰ কি আছে এবাৰ চোৱা এই দুটা তোমালোকৰ সমীকৰণ দি থৈছে সমীকৰণ লেখ দুডাল পৰস্পৰ সমান্তৰাল হ'ব আকৌ ঠিক তেনেকৈ পৰস্পৰ যদি সমান্তৰাল হয় আমাৰ ফৰ্মুলাটো কি a1/a2 b1/b2 not equal c1/c2 এই ৰুলটো আমি এতিয়া লিখি লওঁ ঠিক আছে লিখি লৈ পেলাই ইয়াৰ পৰা আমি প্ৰয়োজনীয় চৰ্তটো উলিয়াই পেলাম সমান্তৰাল হোৱা চৰ্তটো তেনেহ'লে এতিয়া আমি লিখোঁ a1/a2 প্ৰথম কথা সমীকৰণ দুটা তোমালোকৰ মই লিখি লৈছোঁ ax 2y = 9 3x plus by = 18 ঠিক আছে এই সমীকৰণ দুটা লিখি ল'লোঁ আৰু লিখি লোৱাৰ পিছত তোমালোকৰ চৰ্তটো কি আছিলে a1/a2 = b1/b2 not equal c1/c2 ছাত্ৰছাত্ৰীসকল এতিয়া তোমালোকে মন কৰিবা a1 মানে কাৰ কথা কৈছে a কথা কৈছে xৰ লগত থকাটো a লিখিম আৰু a2 মানে এই তিনিটো কথা কৈছে ঠিক আছে b1 মানে কি এইটো 2টো কথা কৈছে আৰু b2 মানে তোমালোকৰ এইটো ba বুলি কৈছে আৰু not equal 9/18 বুলি কৈছে ন 9/18 9×9 এতিয়া তোমালোকে চোৱা ইয়াতে যিহেতু যদিও আমাৰ কটা চিনটো আছে তোমালোকৰ আনসাৰত কিন্তু কটা চিন বুলিবলৈ নাই সমান চিন আছে তাৰমানে আমি প্ৰথম দুটা ললেই হ'ব a লগত b পূৰণ কৰিলে হ'ব ab আৰু 3 লগত 2 পূৰণ কৰিলে হ'ব 6 গতিকে ab = 6 টোৱে তোমালোকৰ উত্তৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ ক'ত আহি গ'ল ডিত আহি গ'ল ঠিক আছে এতিয়া আমি ক্ৰমে আহি আছো আৰু 37 বহুত দৰকাৰী তোমালোকৰ MCQ আমি তোমালোকৰ কাৰণে তৈয়াৰ কৰিছোঁ গতিকে প্ৰশ্নবোৰ ভালকৈ চাবা ইয়াতে কৈছে 2x + 3y = 5 আৰু 3x + 2y = 10 তেন্তে x - y ছাত্ৰ-ছাত্ৰীসকল এতিয়া x ৰ পৰা y বিয়োগ কৰিলে কিমান হ'ব সেইটো বিচাৰিছে ইয়াত বহুত ধৰণে তুমি কৰিব পাৰা সমীকৰণ দুটা একেলগে লৈ পেলাই সমাধান কৰি x y মান তুমি কি কৰিব পাৰা x y মান উলিয়াই লৈ পেলাই x ৰ পৰা y বিয়োগ কৰিলে কিমান ওলাব সেইটো কৰি চাব পাৰা বা নহ'লে আমি বিকল্প পদ্ধতিও লগাব পাৰিম ঠিক আছে আমি সমীকৰণ দুটা লিখি লওঁ 2x + 3y = 5 2x + 3y = 5 এইটো এটা আমাৰ সমীকৰণ 3x + 2y = তোমালোকৰ কাৰণে কি আছে 10 আছে এতিয়া তুমি এটা কাম কৰা তুমি সমীকৰণ দুটা ইটো পৰা সিটো বিয়োগ কৰি দিয়া যেটো আমাৰ বিয়োগ চিন আছে গতে বিয়োগ চিন থকা মানে সমীকৰণ এটাৰ পৰা আনটো বিয়োগ কৰা এতিয়া 2 ৰ পৰা যদি 3 বিয়োগ কৰা তেতিয়া কিমান হ'ব 2 ৰ পৰা 3 বিয়োগ কৰিলে সাধাৰণতে -1 হয় যেটা -1টো আমি লিখো -x তাৰপিছত 3 পৰা 2 বিয়োগ কৰিলে কিমান হ'ব এইটো প্লাসটো মাইনাস হৈ গ'ল গতিকে চিনটো আমাৰ কিন্তু প্লাসে আহিব কাৰণ ডাঙৰ সংখ্যাটো গতিকে এইটো y হ'ব আৰু 5 ৰ পৰা 10 বিয়োগ কৰিলে 5 - 10 হ'লে -5 হ'ব ঠিক আছে এটা তুমি -1 এৰে সবকে পূৰণ কৰি দিয়া কিয় কৰিবলৈ কৈছো যেটো তোমালোকক x - y হে বিচাৰিছে কিন্তু x ৰ আগত কি আছে মাইনাস চিন আছে এই মাইনাস চিনটো অতৰাবৰ কাৰণে -1 এৰে পূৰণ কৰি দিওঁ কি হ'ব +x + m আছে -y -m আছে প্লাস গতিকে x - y = কি হৈ গ'ল 5 হৈ গ'ল গতিকে তোমালোকে চাবা যে 2x 3x ইহঁতৰ মাজত ডিফাৰেন্সটো অকল x ৰ ডিফাৰেন্স ইয়াত x এটা কম আছে ইয়াত x এটা বেছি আছে 3y 2y ইয়াতো x y এটা ডিফাৰেন্স আছে গতিকে এইটো পৰা সেইটো বিয়োগ কৰিলো বিয়োগ কৰি তোমালোকে চাবা যে x ৰ আগত প্লাস থাকিব লাগিব y আগত মাইনাস কিন্তু দেখিলো উল্টা হৈ আছে তেতিয়া তুমি কি কৰিবা এই মাইনাসবোৰ প্লাস কৰিবা প্লাসবোৰ মাইনাস কৰি দিলে তোমালোকৰ উত্তৰ হৈ যাব গতিকে ছাত্ৰ-ছাত্ৰীসকল x - y = কি হ'ব 5 হ'ব x - y = 5 হ'লে তোমালোকৰ আনসাৰটো ক'ত আহিব c ত আহিব এতিয়া আহিলে তোমালোকৰ 38ৰ মানে এই পেজটো অন্তিমটো প্ৰশ্ন x = a আৰু y = b তোমালোকৰ দুটা সমীকৰণ দি থৈছে আৰু সমীকৰণ দুটা লৈখিকভাৱে আমি যদি গ্ৰাফ আঁকো গ্ৰাফ বুজোৱা যি দুডাল তোমালোকৰ ৰেখা হ'ব ৰেখাডাল সমান্তৰাল হ'বনে আৰু b a বিন্দুত কটাকটি কৰে মিলি যায় a b বিন্দুত কটাকটি কৰে এইটো তোমালোকক উত্তৰ হিচাপে বিচাৰিছে তে x = a তোমালোকে চোৱা আৰু y = b তোমালোকে এনেকে লাইন এটা মাৰি লবা এটো a গতিকে এটো প্লাস a হয়নে বাৰু x = মানে তুমি মূলবিন্দুৰ পৰা কোনফালে যাবা এইফালে যাবা কিমান ঘৰ যাবা এটো যদি 5 তুমি 5 ঘৰ যাবা এটো যদি 2 হয় 2 ঘৰ যাবা গতিকে আমি a বুলি কৈছে আমি এটা অনুমান লগাই কলো যে এই কোণৰ পৰা এইখনে a হ'ল তে এইটো এটা তোমাৰ বিন্দু
ইয়াতে পৰিলে বিন্দুটো ইয়াত যেতিয়া বিন্দুটো পৰে ক'ত পৰিলে বিন্দুটো xৰ মানটো x অক্ষতে পৰিব তেতিয়া সেই বিন্দুটোৰ মাজেৰে লম্বভাৱে এডাল y অক্ষৰ সমান্তৰালকে এইডালৰ সমান্তৰালকে মাৰিবা হৈ গ'ল y = b এটা y = b মানে y মান ওপৰ ফালেও যায় তলৰ ফালেও যায় কিন্তু y মানটো এটা প্লাস b এটা প্লাস b হলে আমি ইমান মানলৈকে দি দিলো এইকণে তোমালোকৰ b ঠিক আছে তে এই বিন্দুটো যেতিয়া y অক্ষত পৰিলে এতিয়া এই বিন্দুটোৰ মাজেৰে ৰেখা টানিম কেনেকৈ টানিম এইডালৰ নিচিনাকৈ টানিবা এতিয়া দুইডাল ৰেখাই কি কৰিলে কটাকটি কৰিলে ক'ত কটাকটি কৰিলে চোৱা ইয়াত এই বিন্দুটো ইয়াৰ পৰা ইয়ালে a ইয়াৰ পৰা ইয়ালে b কাৰণ a টো b হলে এইটো b হ'ব গতিকে x মূলৰ বিন্দুৰ পৰা ইয়ালে a মূল আকৌ এই বিন্দুটোৰ পৰা ইয়ালে b গতিকে এই বিন্দুটোৰ স্থানাংক হ'ব a b বিন্দুত কটাকটি কৰিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ কোনটো হ'ব ইয়াৰ d2 হ'ব খুব সাৱধান তোমালোকৰ এই প্ৰশ্নটো কেইবাখন ডিস্ট্ৰিক্টত আমি পাইছো এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন ক'ৰ পৰা আহিব 39ৰ পৰা এতিয়া আমি কোৱেশ্চন নম্বৰ 39 টো লৈছো 39 টো তোমালোকৰ দেখা পাইছা যে x = 1/x হা মূল দুটাৰ সমষ্টি বুলি কওঁতে তোমালোকে দুটা মূলৰ কথা কৈছে দুটা মূল মানে এইটো নিশ্চয় দ্বিঘাত সমীকৰণ হ'ব কাৰণ দ্বিঘাত সমীকৰণহে দুটা মূল থাকে গতিকে আমি এতিয়া প্ৰথমতে এই সমীকৰণটো সমাধান কৰিবলৈ যত্ন কৰোঁ আৰু সমীকৰণটোত কি লিখা আছে যে x = 1/x ঠিক আছে এতিয়া তুমি বৰ্গগুণন মাৰাচোন এইটো লগতে বৰ্গগুণন মাৰিলে কিমান হ'ব x² হ'ব x² = 1 x² আৰু 1 টো এফালে লৈ আহিলে এনেকুৱা হ'ব মানে বাৰু আৰু এইটো যদি তুমি এইটো ফৰ্মলৈ লৈ যোৱা হা যেটো a² - b² ৰ ৰিজাল্টটো তোমালোকে জানা a - b a + b ঠিক তেনেকৈ ইয়াৰো উত্তৰ এটা আহিব x - 1 x + 1 ঠিক আছে ইয়াৰ পৰা আমি সমাধান কৰিলে x - 1 = 0 পাতিম বা x + 1 = 0 পাতিম গতিকে x = -1 আছে নহয় উত্তৰটো +1 ওলাব ইয়াৰ ওলাব -1 এই যি দুটা মান পালা এটা 1 পালা এটা -1 পালা এই দুটা তোমালোকৰ যোগ কৰিলে কি হ'ব বুলি কৈছে সমষ্টি মানে কি ইহত দুটা যোগ কৰিলো তো 1 ৰ লগত -1 যোগ কৰিলে কিমান হ'ব 1 + 1 - আলটিমেটলি 0 ওলাব তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আনসাৰ ক'ত দিব লাগিব চিট টিক মাৰিব লাগিব এতিয়া তোমালোকৰ আহিলে 40 নম্বৰটো তোমালোকক সোধা গৈছে যে কি শৰ্ত সাপেক্ষে সমীকৰণ ax² bx + c = 0 a ≠ 0 এটা মূল শূন্য হ'ব তাৰমানে দ্বিঘাত সমীকৰণৰ আমাৰ দুটা মূল থাকে এটা x ৰ মান শূন্য ওলাব লাগে বুলি কৈছে এটা মান যদি শূন্য ওলাব লাগে তোমালোকৰ কন্ডিশন সাধাৰণতে ইয়াতে কৈ দিছে যে a ≠ 0 গতিকে এইটোতো নহয় গতিকে আকৌ b² - 4ac হ'ল মূল দুটা সমান হলে এইটো হয় b² - 4ac টো কি বুজায় মূল দুটা সমান এটা সমানৰ কথা কোৱা নাই গতিকে এইটো আৰু এইটো ভিতৰতে আনসাৰ আহিব চাগে গতিকে ইয়াতে আমাৰ দেখা গৈছে যদি c = 0 হয় মূল দুটা তোমালোকৰ কিন্তু সমান হয় কেনেকৈ হয় চোৱা আমি হেতু অঙ্কটো কৰিছো যে ax² + bx + c = 0 ঠিক আছে আমি c ঠাইত 0 পাতিলো তেতিয়া আমাৰ কি থাকিব ax² + bx = 0 কাৰণ c টো ঠাইত আমি 0 পাতিলো বুলি ধৰি লওঁ যদি c ঠাইত আমি শুদ্ধ চিহ্ন অলৰেডি মাৰি দিলো নহয় c ঠাইত 0 হ'ব পাতি দিলে ইয়াতে x টো কমন ল'বা x কমন ল'লে কিমান হ'ব ax + b = 0 এতিয়া যদি আমি 0 লগত সমান পাৰো x উৎপাদকটো সমান 0 বা ax + b = 0 x = কিমান হ'ব -b/a চোৱা এতিয়া দুটা উত্তৰ পালো x = 0 x = -b/a তাৰে এটা 0 ওলাইছে তেতিয়া কেতিয়া 0 ওলাইছে যেতিয়া আমি c ঠাইত 0 পাতিম তেতিয়া এটা মূল তোমালোকৰ 0 ওলাব এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্নৰ উত্তৰ পাই গলা c ঠিক আছে নেক্সট 41 টো তোমালোকে চোৱা তলৰ কোনটো সমীকৰণৰ এটা মূল 2 হ'ব তোমালোকে এটা কাম কৰিব পাৰা যে এই 2 টো x ৰ ঠাইত বহাই চাবা বহাই চাওঁতে হিচাপ পত্ৰ কৰিবা কৰাৰ পিছত কি ওলাব লাগিব 0 ওলাব লাগিব গতিকে 0 কোনটোৱে দিব তুমি কৰি চালেই হ'ল ইয়াতে যদি তুমি 2 বহোৱা এইটো 2 হলেতো তোমালোকৰ কাৰণে কিমান হ'ব এইটো 4 হ'ব এইটো 4 হ'ব নহয়নে আকৌ এইখনত 2 বহালে 4 × 2 = 8 এইটো -8 হ'ব +5 হ'ব সমানচিহ্ন ইফালে 0 আছে 5 × 4 = 9 হ'ব এইপিনে 8 থাকিব 0 এইপিনে 1 এইপিনে 0 চোৱা এইফালে 0 ওলালে 1 ৰ লগত 0 হেনো সমান বুলি কৈছে এইটোতো কেতিয়াও নহয় তাৰপিছত তেনেকৈ তুমি এইটোতো চাইছোৱা না এইটোতো তুমি এটা 2 বহুৱাইছোৱা এইটো 2 বহালেতো কিমান হ'ব 4 হ'ব 2 বহালে 3 × 2 = 6 হ'ব -12 সমান 0 6 × 4 = 10 এইপিনে 2 12 এইপিনে 0 10 পৰা 12 গ'লে -2 = 0
এইটো এটা ডাঙৰ কথা ওলাইছে যে শূন্যটো হেনো বিয়োগ 2 সমান। এইটো নহয়, লাহে লাহে তুমি এটা এটাকৈ কেঞ্চেল কৰি আহি থাকিবা। তাৰপিছত এইটোলৈ চোৱা, তুমি 2x স্কুৱেৰ 2 ইনটু 2 স্কুৱেৰ, কাৰণ এক্সৰ ঠাইত আমি 2 পাতিম, মূল বুলি কৈছে, মূল মানে হ'ল এক্সৰ মান। তাৰপিছত মাইনাছ 7 ইনটু 2 প্লাছ 6, উত্তৰ 0 ওলাব বুলি কৈছে। ঠিক আছে, এইটো 2 দুগুণ 4, 4 দুগুণ 8, 7 দুগুণ 14 প্লাছ 6 ইকুৱেল টু 0। 8ৰ লগত 6 যোগ কৰা, 14 বিয়োগ 14, এইটো 14 আছে না, গতিকে 14 পৰা 14 গ'লে 0, 0 গ'লে 0। গতিকে অকণমান তোমালোকে দিমাগ লগাব লাগিব আৰু, গতিকে লগোৱাৰ লগে লগে তোমালোকৰ শুদ্ধ উত্তৰটো পাই যাবা। এনেকুৱা ধৰণৰ তোমালোকক ওলোটাকৈ প্ৰশ্ন সুধিব পাৰে। মাত্ৰ মূল মানে এইটো বুজি ল'বা যে এক্সৰ ঠাইত আমি 2 বহুৱাম, কিন্তু 2 বহুৱাৰ লগে লগে এইফালে যেনেকৈ 0 আছে, এই এক্সৰ ঠাইত 2 বহুৱাৰ পিছত এইফালেও 0 ওলাব লাগে। এতিয়া 0 ইকুৱেল টু 0, গতিকে সেইটো অকল চিটোৱেহে দিব পাৰে, বাকীকেইটা টেষ্ট কৰি চাব নালাগে। তাৰপিছত কৈছে এই ax স্কুৱেৰ প্লাছ এক্স প্লাছ বি, এইটো তোমালোকৰ যিটো দ্বিঘাত সমীকৰণ দিছে, সমীকৰণৰ মূলবোৰ সমান বুলি কৈছে। দ্বিঘাত সমীকৰণৰ মূলবোৰ যদি সমান হয়, ইয়াৰ ভিতৰত হেনো কোনোবা এটা চৰ্ত তোমালোকৰ শুদ্ধ ওলাব। এ বি ইকুৱেল 1/4, বি স্কুৱেৰ ইকুৱেল টু 4a, বি স্কুৱেৰ লেছ দেন 4a, আৰু বি স্কুৱেৰ গ্ৰেটাৰ দেন 4a। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ঠিক তেনেকৈ এই অংকটো আমি এবাৰ কৰি চাম যে মূল দুটা যদি সমান হয়, তোমালোকৰ ফৰ্মুলাটো হ'ল এইটো, বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0। ঠিক আছে, মূল দুটা সমান হোৱা ফৰ্মুলাটো এইটো। ইয়াতে বিৰ মান কিমান? বিৰ মান এইটো ax স্কুৱেৰটো a ঠাইত a আছে আৰু b ঠাইত ইয়াতে 1 আছে, গতিকে 1 স্কুৱেৰ হ'ব। 4 a মানে a আৰু c ঠাইত আমাৰ কি আছে? b আছে। ঠিক আছে, তোমালোকে কিন্তু পজিশ্যনকেইটা ভালকৈ চাবা, a b c, তো c আছে আমি b পাতিম। গতিকেতো আমি এনেকৈ পাতিম যে এইটো মাইনাছ 4ab আছে আৰু 1টো সিফালে গুচি গ'লে -1, দুইফালে মাইনাছ মাইনাছ কটা গ'ল। ইয়াৰ পৰা যদি এ বি মান বিচাৰোঁ, 4টো আমি ক'বলৈ পঠাব লাগিব, 4টো 1ৰ তললৈ আহিব, গতিকে এ বি ইকুৱেল টু 1/4। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আনচাৰটো কোনটো হ'ব? 42ৰ A2 হ'ব। তাৰপিছত তোমালোকক নেক্সট প্ৰশ্ন এটা সুধিছে 43। এইটো এটা তোমালোকৰ দ্বিঘাত সমীকৰণ, এক্সৰ ওপৰত 2 আছে আৰু ইফালে সমীকৰণৰ মূল দুটাৰ যোগফল পূৰণফল সমান বুলি কৈছে। মূল দুটাৰ যোগফল কাৰ লগত সমান? মূল দুটাৰ পূৰণফলৰ লগত সমান। সুন্দৰ প্ৰশ্ন সুধিছে। মূল দুটাৰ যোগফল কাৰ লগত সমান বুলি কৈছে? পূৰণফলৰ লগত সমান বুলি কৈছে। মূল দুটাৰ যোগফল কাৰ লগত সমান? মূল দুটাৰ যোগফল তোমালোকৰ মাইনাছ বি বাই মূল দুটাৰ পূৰণফল কি হয়? চি বাই। এইটো তোমালোকৰ ফৰ্মুলা হয়। এইটোৱে কি বুজায়? মূল দুটাৰ যোগফল, আৰু চি বাই কি বুজায়? মূল দুটাৰ পূৰণফল। এতিয়া তোমালোকে ইয়াতে চোৱা, ইয়াতে যিহেতু তোমালোকৰ মানখিনি দিয়া আছে, ইয়াতে এইটো এৰ মান, এইটো বিৰ মান, এইটো চিৰ মান। এই চিৰ মান গোটেইটোৱে হয়। এৰ মান মানে হ'ল কে। ঠিক আছে, আমি এৰ মান ইয়াতে কি পালোঁ? কে পালোঁ, আৰু বিৰ মান তুমি কিমান পালা? 6 পালা। এক্সটো নধৰিবা দেই, ইয়াৰ এক্স স্কুৱেৰ এক্সটো ল'ব নালাগে, বাকী তাৰ লগত থকাবিলাকক আমি ল'ব লাগিব, সহগবিলাকক। এ মানে কে, বি মানে 6, আৰু চি মানে গোটেইটো ধৰিব লাগিব। চি মানে তোমাৰ কিমান হ'ব? 4k। এতিয়া আমি ইয়াতে এইটো এনেকৈ কাটি দিব পাৰোঁ। দুইফালে এ আছে, সমানে আছে। এতিয়া মাইনাছ চিনটো আছে, বি মান কিমান হ'ব? এইটো 6 হ'ব, আৰু চিৰ মান কিমান হ'ব? 4k হ'ব। চি আছে, চি মান 4k। আমাক যদি কেৰ মান লাগে, আমি 4টো আঁতৰাম। 4টো কাৰ তললৈ আহিব? 6 তললৈ আহিব। 2 দুগুণ 4, 2 3 গুণ 6। এতিয়া আমি কি পালোঁ আনচাৰ? -3/2। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমাৰ আনচাৰ -3/2। ক'ত মাৰিব লাগিব? 8 মাৰিব লাগিব। গতিকে আমি 43টা অলৰেডি কমপ্লিট কৰিলোঁ। তাৰপিছত এতিয়া নেক্সট আৰু দুটা আছে, আৰু এই দুটা কৰিলে তোমালোকে 45টা হৈ যাব, আৰু এতিয়া নেক্সট ভিডিঅ' তোমালোকে পাই যাবা। বাকী আৰু 45টা দিম, বাকীকেইটা চেপ্টাৰ সামৰি। গতিকে নেক্সট ভিডিঅ'টো চাবলৈও তোমালোকে নাপাহৰিবা। তেনেহ'লে আমি এতিয়া নেক্সট প্ৰশ্ন 44লৈ গৈছোঁ। এইবাৰ তোমালোকে চোৱা, তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 0? ঠিক আছে, তাৰমানে দ্বিঘাত সমীকৰণৰ আমাৰ মূল আমি 2টা পাম, আৰু কিন্তু সেই মূল দুটা যোগ কৰিলে কিন্তু 0 ওলাব লাগিব। এতিয়া প্ৰথমটোকে আমি চাইছোঁ, এক্স স্কুৱেৰ মাইনাছ বি এক্স ইকুৱেল টু 0। এক্স স্কুৱেৰ মাইনাছ বি এক্স ইকুৱেল টু 0। ঠিক আছে, আমি এক্সটো কমন ল'লে ব্ৰেকেটৰ ভিতৰত এক্স মাইনাছ বি থাকিব, সমান 0। এতিয়া যদি 0ৰ লগত সমান কৰোঁ, এক্সৰ মান এটা 0 পাম, আৰু এক্স মাইনাছ বিটো 0ৰ লগত সমান কৰিলে এক্স ইকুৱেল টু বি পাম। এতিয়া 0ৰ লগত যদি আমি বি যোগ কৰোঁ, তেতিয়াওতো 0 নোলায়, হয় নহয়? 0ৰ লগত বি যোগ কৰিলে কি ওলাব? বিহে ওলাব। গতিকে তোমালোকৰ কি ওলাব বুলি কৈছে? 0 ওলাব লাগে বুলি কৈছে। এতিয়া এইটোতো কেঞ্চেল কৰি দিলোঁ। এতিয়া মই নেক্সটটো ল'লোঁ।
x square minus 6 equal to 0 x square equal to minus 6 to right side গ'লে plus 6 হ'ব আৰু x equal to কিমান হ'ব plus minus root 6 তাৰমানে আমি উত্তৰ দুটা পালো এটা হ'ল plus root 6 এটা হ'ল minus root 6 সৰি minus root 6 আমি এনেকৈ পালো এতিয়া এইটো তোমাৰ প্লাছত আহিলে এইটো মাইনাছ আহিলে এহেন দুটা যদি আমি যোগ কৰি দিওঁ দুটা কি হৈ যাব কটাকটি যাব আলটিমেটলি শুদ্ধ উত্তৰ 0 দিব ঠিক আছে গতিকে আমাৰ আনসাৰটো কোনটো হ'ব B2 হ'ব তাৰপিছত 45 নম্বৰটো তোমালোকৰ আহিছে কি শৰ্তত দ্বিঘাত সমীকৰণ এইটো এটা দ্বিঘাত সমীকৰণ 0 ৰ x square plus b equal to 0 ৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব ছাত্ৰ-ছাত্ৰীসকল গতিকে দ্বিঘাত সমীকৰণৰ কৰিবলৈ যাওঁতে আমি আকৌ এটা কথা আমি মনলৈ আনিব লাগিব যে যিটো নেকি আমি ইতিমধ্যে শিকি আহিছো এইটো চোৱা তোমালোকে ax square bx plus c equal to 0 a not equal to 0 আৰু এই দ্বিঘাত সমীকৰণটো সমাধান কৰাৰ পিছত আমি এটা সূত্ৰ পাম আৰু সূত্ৰটোৰ মূল ৰাশিটো বৰ্গমূল চিহ্নৰ ভিতৰত আমি এটা ৰাশি পাইছো b square minus 4 যাৰ নাম নেকি বিবেচিকা ভেদ নিৰূপক বা নিৰ্দেশক তিনিটা নাম মই তোমালোকক দি দিছো আৰু সেইটো সদায় b square minus 4 টো কেপিটেল ডি ৰে বুজায় নট স্মল ডি কেপিটেল ডি ৰে বুজায় এইটো কথা তোমালোকে মনত ৰাখিবা এতিয়া এইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি তিনিটা কথা ইয়াতে পঢ়িবলৈ পাইছো দুটা ভিন্ন মানে বেলেগ বেলেগ বাস্তৱ মূল আছে যদি b square minus 4ac greater than 0 সমান আছে বুলি কৈছে সমান বুলি ক'লে b square minus 4ac equal to 0 greater than টো নহ'ব তেতিয়া ইকুৱেল টু আহিব আৰু কোনো বাস্তৱ মূল নাই বুলি ক'লে b square minus 4ac less than 0 এতিয়া তোমাক প্ৰশ্নটো কোনটো সুধিছে আসল কথা হ'ল সেইটোহে তোমাক কৈছে যে বাস্তৱ আৰু অসমান এইটোৱে হৈছে বাস্তৱ আৰু অসমানটোৱে ভিন্ন বুজায় ঠিক আছে গতিকে b square minus 4ac greater than 0 এই ফৰ্মুলাটো তোমাৰ কাৰণে এতিয়া দৰকাৰ হ'ব ফৰ্মুলা বুলিয়ে কৈছো বা কণ্ডিশ্যনটো b square minus 4 ভিন্ন মানে বেলেগ বেলেগ বাস্তৱ গতিকে তোমালোক সেইটো লগত অসমান শব্দটোৱে ভিন্ন বুজাইছে গতিকে আমি এতিয়া তাৰ সমাধানটো কৰিম এতিয়া সমাধানটো কৰিবৰ কাৰণে আমি প্ৰশ্নটো সলভটো কেনেকৈ কৰিম আমি ইয়াতেই কৰি দিছো বা বহিখনতে তোমালোকে চাই লোৱা x square plus px plus q equal to 0 তুমি ইয়াতে প্ৰথমতে a মানে কিমান a মানে হ'ল x square আগত কোনটো নাম্বাৰ আছে 1 আছে আৰু b মান কিমান হ'ব p হ'ব এটো x ৰ আগত থকাটো b হয় আৰু c টো হ'ল লাষ্টত q টো আৰু যেহেতু বাস্তৱ আৰু অসমান বুলি কৈছে অসমানটো আমি ভিন্ন বুলি কওঁ b square minus 4ac greater than 0 ইকুৱেল টু নাহে দেই এটো ইকুৱেল নহয় কিন্তু এতিয়া b মান তুমি কিমান পাবা b ঠাইত আমাৰ আহিব b অতৰাই দিম তাৰ ঠাইত p পাতি দিম p square 4 এই ঠাইত আমি 1 পাতিম আৰু c ঠাইত কি পাতিম q পাতিম greater than 0 এতিয়া p square minus 4 1 যা 4 গতিকে 4q হ'ব p square minus 4q greater than 0 এইটো তোমালোকৰ উত্তৰ হ'ব গতিকে উত্তৰ তোমালোকৰ কোনটো হ'ব এতিয়া আমি ভালকৈ চাই লওঁ এইটো হ'ব p square minus 4q এইটো লগতে আমাৰ মিলিছে যে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ কোনটো হ'ব নিশ্চয় c টো হ'ব এনে ধৰণে তোমালোকৰ এতিয়া মই 45টা MCQ তোমালোকক দিলো আৰু এই প্ৰশ্নখিনি ৰিপিটেডলি চাই থাকিবা তেতিয়া তোমালোকৰ প্ৰশ্নবোৰ পৰীক্ষাত দেখা প্ৰশ্নৰ লগত কোনোবাটো নহয় কোনোবা মিল দেখা পাবা আৰু মিল দেখা পোৱাৰ লগে লগে তুমি সেইটো ধৰণে কৰিবলৈ আগবাঢ়িবা এতিয়া নেক্সট ভিডিঅ' তোমালোকৰ আহি আছে গতিকে তোমালোকে পুনৰ ভিডিঅ'টোলৈ অপেক্ষা কৰা